আদৰি জনাব আমাৰ উদযাপন সমিতিৰ মাননীয় সভাপতিয়ে। অন্য এগৰাকী আমাৰ সঞ্চালক কৃষক বৈশ্য, সকলোৰে পৰিচিত এগৰাকী সুশিক্ষক, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ আজি পৰিচালনা কৰাৰ বাবে। তেখেতকো আমি আমাৰ ফালৰ পৰা আদৰি জনাবলৈ দিগন্ত বৈশ্যক আহ্বান জনাইছোঁ। অন্য এগৰাকী সহযোগী সঞ্চালক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ অমিত জ্যোতি মহন্ত, তেখেত মৰুৱাৰে। এইটো মৰুৱাৰে আদৰণি জনাব পংকজ বৈশ্যই। এতিয়া আমি আমাৰ এই অনুষ্ঠানটো উদ্বোধন কৰাৰ বাবে আমন্ত্ৰিত মাননীয় শ্ৰীযুত বাপুমণ ৰাজবংশীক তেখেতৰ এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মই আপোনালোক সদৌজনলৈ ভোগালী বিহুৰ অলপ জনাইছোঁ আৰু ইয়াৰ এই অনুষ্ঠানটি দুটা চুবুৰী লগ লাগি অনুষ্ঠানটি অনুষ্ঠিত কৰিছে। আজিৰ দিনটোত বিশেষকৈ এটা পবিত্ৰ দিন, ভাল দিন, আৰু এই দিনটোত এনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজত এটা অনুষ্ঠান পৰিৱেশন, আৰু যিটো অনুষ্ঠানে ছাত্ৰ ছাত্ৰীক সকলো বৌদ্ধিক দিশত আগবঢ়াই আনিব পাৰে, এই দায়বদ্ধতা এনেধৰণৰ চিন্তা কৰা ব্যক্তিসকললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভালদৰে সহযোগ কৰিবা। মই অলপ সময় শুনিম, তাৰপিছত যাম। আৰু আজিৰ কুইজ প্ৰতিযোগিতাখন উদ্বোধন কৰা বুলি মই ঘোষণা কৰিলোঁ আৰু মোৰ বক্তব্য ইমানতে সামৰণি। ধন্যবাদ। ঠিক আছে, আমি তেতিয়াহ'লে কুইজখনলৈ আগবাঢ়িব পাৰোঁ। সকলো ৰেডি আছে? সকলো সাজু? প্ৰথম প্ৰশ্নটো এটা আমি অডিঅ' বজাব বিচাৰিছোঁ। শুনিলে সকলোৱে? এতিয়া প্ৰশ্নটো হ'ল, এই গীতটোৰে বা এইখিনি কথাৰে কোনখন গ্ৰন্থ আৰম্ভ হৈছে? প্ৰশ্নটো বুজি পাইছে? এইপিনে হাত দাঙিছে, মাইক্ৰফোনটো দিলে হ'ল। কীৰ্তন। কীৰ্তন। কীৰ্তন কোনে লিখিছে? কীৰ্তন শ্ৰীমন্ত শংকৰদেৱ। আগলৈ মাতিছোঁ মই। সম্পূৰ্ণ শুদ্ধ উত্তৰ। কীৰ্তন ঘোষা আৰম্ভণি হৈছে এইটোৰে। ভাইটিৰ নামটো কি? নামটো আৰু পৰিচয়টো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী কৌস্তভ ৰঞ্জন কাশ্যপ। মোৰ গাঁও আলিকাচুপা। কৌস্তভ ৰঞ্জন কাশ্যপ, আলিকাচুপা। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 7। বঢ়িয়া। কীৰ্তন পঢ়া হৈছে নেকি? পঢ়া হোৱা নাই? বয়স হোৱা নাই? বয়স হৈছে বাৰু, কথা নাই, লাহে লাহে পঢ়িলেও হ'ব। ধন্যবাদ। আৰু আমাৰ প্ৰথম কুইজ প্ৰতিযোগী আজি প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কৌস্তভলৈ আমাৰ পুৰস্কাৰটো আগবঢ়াবলৈ আমি উদ্বোধক ৰাজবংশী ছাৰক আহ্বান জনাইছোঁ। এটা জোৰদাৰ হাত তালি আমাৰ কুইজৰ আজি প্ৰথম বিজয়ী, প্ৰথম পুৰস্কাৰ প্ৰাপ্ত। দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুইজখনক আজি ছাত্ৰ ছাত্ৰী, স্কুলৰ ছাত্ৰ ছাত্ৰী বেছি থকা যেন লাগিছে, তো প্ৰশ্নবিলাক অকণমান মিলাই সুধিব লাগিব। আমি সকলোৱে শিক্ষক দিৱস আমি উদযাপন কৰোঁ 5 ছেপ্টেম্বৰ দিনাখন, হয়নে? কিয় উদযাপন কৰোঁ? 5 ছেপ্টেম্বৰটো কি হয়? কাৰোবাৰ জন্মদিন নেকি? কাৰ জন্মদিন? সৰ্বপল্লী ৰাধাকৃষ্ণ। কিন্তু তাতে এটা কথা আছে যে 2010 চনৰ পৰা ৰাষ্ট্ৰসংঘই বিশ্ব ছাত্ৰ দিৱস এটা উদযাপন কৰাৰ কাৰণে প্ৰপ'জেল দিছে। আৰু প্ৰপ'জেল নহয় আৰু এইটো সিদ্ধান্ত। আৰু 2010 চনৰ পৰা বিশ্ব ছাত্ৰ দিৱস উদযাপিত হৈ আছে এটা বিশেষ তাৰিখত। এতিয়া প্ৰশ্নটো হ'ল, কোনজন মহান ব্যক্তিৰ জন্মদিনটো বিশ্ব ছাত্ৰ দিৱস হিচাপে উদযাপিত হৈ আছে 2010 চনৰ পৰা? বিশ্ব ছাত্ৰ দিৱস কোনজন ব্যক্তিৰ জন্মদিনত উদযাপিত হৈ আছে? এখন হাত দাঙিছে, বেলেগ দেখা নাই। এপিজে আব্দুল কালাম। কিমান চিয়ৰ?
100%। এপিজে আব্দুল কালামৰ সম্পূৰ্ণ নাম আবুল বাকির জয়নুল আবেদিন আব্দুল কালাম। সম্পূৰ্ণ শুদ্ধ উত্তৰ, হাততালি হ'ব লাগে। আব্দুল কালামৰ জন্মদিনটো হৈছে 15 অক্টোবৰ, বিশ্ব ছাত্ৰ দিৱস। নাম আৰু পৰিচয়টো ক'ব লাগে। নমস্কাৰ, মোৰ নাম আফরিন ওয়াহিদ হোসেন। মই শংকৰদেৱ আনন্দৰাম বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ, নৱম শ্ৰেণী। ঘৰ ক'ত? মাধাপুৰ। মাধাপুৰ। নামটো আৰু এবাৰ ক'ব। আফরিন ওয়াহিদ হোসেন। ধন্যবাদ জনাইছোঁ। পুৰস্কাৰ পাব। পুৰস্কাৰটো মই এজনক দিবৰ কাৰণে আহ্বান জনালোঁ। এটা পুৰস্কাৰৰ টোপোলা আৰু তাতে ভালে কেইবাত সামগ্ৰী আছে, এইটো খুলি চালে গম পাব। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। মই কেইটামান ইনফৰমেশ্যন দিম, সেই ইনফৰমেশ্যনটো ভালকে শুনিব। পৰিচালক ৰাজেশ ভূঞা, চিত্ৰনাট্য ৰাহুল গৌতম শৰ্মা আৰু শান্তনু ৰৌমৰীয়া, আৱহ সংগীত পৰাণ বৰকটকী, চিনেমাখন কি? এইফালে হাত দাঙিছে, আৰু কোনোবা হাত দাঙিব নেকি? প্ৰশ্নটো আৰু এবাৰ মই কৰি লৈছোঁ, সহজ প্ৰশ্ন একদম। পৰিচালক ৰাজেশ ভূঞা, চিত্ৰনাট্য ৰাহুল গৌতম শৰ্মা আৰু শান্তনু ৰৌমৰীয়া, আৱহ সংগীত পৰাণ বৰকটকী, চিনেমাখন কি? এইফালে হাত দাঙিছে। আমি সৰু, ঠিক আছে, প্ৰথমে হাত দাঙাজনক চান্স দিছোঁ। ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে কাৰ হয় চিনেমাখন? জুবিন গাৰ্গে কাহিনী কৰিছিল আৰু জুবিন গাৰ্গৰ অভিনীত শেষ চিনেমা আৰু সম্পূৰ্ণ শুদ্ধ উত্তৰ। নাম আৰু পৰিচয়টো লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী বিনায়ক কাশ্যপ। মই আনন্দৰাম বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। বিনায়ক কাশ্যপ। পুৰস্কাৰ পাব বিনায়ক কাশ্যপে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নটো ইয়াতে যিখিনি জ্যেষ্ঠ মানুহ আছে তেওঁলোকৰ পৰা আহিলে মই বেছি ভাল পাম। অলপ আমাৰ অঞ্চল কেন্দ্ৰিক প্ৰশ্ন হ'ব আৰু মই এটা কবিতা গাম। পুৰণা দিনত মুখে মুখে চলি আছিলে এই কবিতাটো, মন দি শুনিব। পূবে ঘগ্ৰা, পশ্চিমে জাগ্ৰা, উত্তৰে দীঘেলী, দক্ষিণে বিজেলি। কিহৰ কথা কোৱা হৈছে? পূবে ঘগ্ৰা, পশ্চিমে জাগ্ৰা, উত্তৰে দীঘেলী, দক্ষিণে বিজেলি। কিহৰ কথা কোৱা হৈছে? আগতে মই জ্যেষ্ঠখিনিৰ পৰা উত্তৰটো আহিলে বেছি ভাল পাম। এইফালে হাত দাঙিছে, এইফালে আমি মহিলাক প্ৰথমতে চান্স দিব বিচাৰিছোঁ। বৰভাগ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। নাম আৰু পৰিচয় দিব লাগে। বৰভাগৰ চাৰিসীমা আচলতে এইটো। নাম আৰু পৰিচয়টো দিব। পদ্মা মহন্ত আমাৰ সহযোগী পৰিচালক অমিত মহন্তৰে মাতৃ হয়। পুৰস্কাৰ পাব। গাজিয়ৰে হাত দাঙিছিল, কিন্তু হাজিৰক আমি পৰৱৰ্তী সময়ত চান্স দিব লাগিব, কাৰণ আমি লেডিজ ফাৰ্ষ্ট কৈছোঁ। প্ৰথম চাগে মহিলাই উত্তৰ দিলে এইবাৰ, সেইকাৰণে গাজিয়ৰটোক আমি চান্স নিদিলোঁ। এইখিনিতো মই জনাই থওঁ যে গাজিয়ৰে এটা বহুত ভাল কাম কৰি আছে। অসমৰ ঠায়ে ঠায়ে গৈ কুইজবিলাক ধুনীয়াকৈ কভাৰ কৰিছে, মোবাইলত ৰেকৰ্ডিং কৰে, আৰু তেওঁৰ চেনেল এটা আছে কুইজ ৱৰ্ল্ড বুলি, তাতে আপলোড কৰে। তো কিছুমান কুইজ অনুষ্ঠানত আমি ফিজিকেলি যাব নোৱাৰিলেও গাজিয়ৰৰ চেনেলটোত আমি চাই সেই কুইজখনৰ আনন্দ ল'ব পাৰোঁ বা বহুত নতুন নতুন কথা জানিব পাৰোঁ। তো এই হিচাপতে গাজিয়ৰৰ কাৰণে এটা হাততালি দিলে ভাল পাওঁ। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। লোকবিশ্বাস মতে যদি কোনোবা মানুহৰ মুখ লাগি বা নজৰ লাগি খেতিডৰাৰ বাহন ভাল নহয়, কোনো ফল লগা গছত যদি ফল নালাগে বা গছডালত যদি কিবা ৰোগ হয়, তেতিয়াহ'লে বিহুৰ সময়ত এটা উপায় কৰা হয়। উপায়টো কি? আৰু 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 এই এফালৰ পৰা সৰু মইনাক প্ৰথমতে উত্তৰটো দিব ক'লোঁ। পুঁজিটো জুই লগোৱাৰ পিছত মানে যিখিনি ছাই বা সেই থাকে সেইখিনি মানে নীল তলত মানে দিয়া হয়, যিজোপা গছত মানে একো ফল নালাগে। ঠিক আছে, মোটামুটি শুদ্ধ হৈছে। নাম আৰু পৰিচয়টো দিব লাগে। নমস্কাৰ, মোৰ নাম শিখা বৈশ্য, মই 10ম শ্ৰেণীৰ ছাত্ৰী। পুৰস্কাৰ পাব। এইটো আগতে আমি খুব দেখিছিলোঁ, মেজি জ্বলোৱা হোৱাৰ পিছত সকলোৱে আধা পোৰা বাঁহ বা কাঠটো নিব আহে নিজৰ গছত আঁৰি দিবৰ কাৰণে, যিবিলাক নালাগে বা নজৰ লগা বুলি ভাবে মানুহে বা বেমাৰ হোৱা বুলি ভাবে, বা খেতিটো তেনেকৈ পুতি থৈ দিয়ে আৰু। এইটো আছিল উত্তৰ। নেক্সট প্ৰশ্নলৈ যাম আমি। আকৌ এটা গান শুনি লওঁ।
সুন্দৰ সুমধি গান। মোক গায়িকাগৰাকীৰ নামটো লাগে। এখন হাত আহিছে, আগতে উত্তৰ দিছে চাগে এটা, আৰু উত্তৰ নিদিয়া আগতে। সেইপিনে হাত দাঙিছে, আগতে উত্তৰ নিদিয়া, সেইপিনে ক'ব দিলে হ'ল। নমস্কাৰ, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গায়ত্ৰী হাজৰিকা বাইদেউ। বৰ সুন্দৰ উত্তৰ। তেখেতৰ আৰু কিবা বেলেগ গান আছে নেকি যিবিলাক খুব জনপ্ৰিয়? হয় হয় আছে। কোনটো গান অলপ যদি গাই দিব পাৰে? এটা বৰ সুন্দৰ গান আছে, বিখ্যাত গান, ইয়াতে নুশুনা মানুহ কোনেও নাই। গায়ত্ৰী হাজৰিকা যোৱা বছৰ তেখেতেও আমাৰ পৰা গুচি গ'ল, আঁতৰি গ'ল, তো সেইকাৰণে কুৱেশ্যনটো ৰাখিছিলো। সৰাপাতৰ গানটো অলপমান যদি গুণগুণাই দিব পাৰে। মই ইমান ভালদৰে গান গাব নালাগে, নাজানো। বেয়াকে শুনিম আমি, ভালকেতো আমি শুনিমেই গায়ত্ৰী হাজৰিকাৰ পৰা শুনি। ফাগুন নামে। মই ইমান ভালদৰে গান গাব নাজানো। ঠিক আছে, পুৰস্কাৰ পাব, নাম আৰু পৰিচয়টো দিব লাগে। হয়, মোৰ নাম নীলাক্ষী ডেকা, মই বৰৱাৰীৰ বাসিন্দা, আনন্দ চুপাৰ। আনন্দ নীলাক্ষী ডেকা পুৰস্কাৰ পাব। ধন্যবাদ। ধন্যবাদ। আচ্ছা, তেখেতে যিটো গান আধা গাই সামৰি দিল, সেই গানটো কোনে ভালকে গাব পাৰিব? কোনোবাই গাব পাৰিব? পুৰস্কাৰ আছে গানটো গালেও। ঠিক আছে, এইফালে গাব দিলেও। পাতে পাতে ফাগুন নামে ওলা হরিণী বতাহে কানে কানে করে নহবালা অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ গুণিৰে মনা পলাশৰ ৰঙতে ৰঙালী। বৰ ধুনীয়া হৈছে, সুন্দৰ। এটা জোৰদাৰ হাততালি লাগে। আমি পঢ়িবও লাগিব, এনেকুৱা সংগীত নৃত্যৰ চৰ্চাও কৰিব লাগিব। এটা পুৰস্কাৰ পাব গানটোৰ কাৰণে। এইটো উত্তৰ লিখিব নালাগে, এইটো এণ্টাৰটেইনমেণ্টৰ কাৰণে এটা পুৰস্কাৰ দিয়া হৈছে। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰোঁ। আচ্ছা, এখন আলোচনীৰ কথা ক'ম মই। আলোচনীখনৰ পৰিকল্পনা 1998 চনত জুবিন গাৰ্গে মুম্বাইত থাকোঁতে কৰিছিল পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত। আলোচনীখনৰ প্ৰথম মুখ্য সম্পাদক আছিল পবিত্ৰ মাৰ্ঘেৰিটা, হাত দাঙিছেই, আৰু সম্পাদক আছিল ৰবচন বৰুৱা। পিছলৈ সম্পাদক বিতোপন বৰা হৈছিল। আলোচনীখনত জুবিন গাৰ্গে নিজেও ভালেখিনি লেখা লিখিছিল। কোনখন আলোচনীৰ কথা কৈছোঁ? এইটো দলীয় কুইজত আহিছিল চাগে আগতে প্ৰশ্নটো ক'ৰবাত। এইফালে বেলেগে হাত দাঙা নাই আৰু এইফালে ক'ব দিলে হ'ল। অলপ আগুৱাই আহিব লাগিব। এইটো কৰ্ডলেছ মাইক নাইতো। মায়া মায়া, বাকী মায়া আলোচনীখন পঢ়া হৈছিল নেকি আগতে? মায়াত আগতে জুবিন গাৰ্গৰ এলবামবিলাকৰ এডভাৰটাইজ খুব আহিছিল, জুবিন গাৰ্গৰ কেলেণ্ডাৰো আহিছিল। নাম আৰু পৰিচয়টো শুদ্ধ উত্তৰ? নমস্কাৰ, মই মৃন্ময় প্ৰিন্স চৌধুৰী, ঘৰ পশ্চিম বৰফৰ বালাগাঁৱত। মৃন্ময় পুৰস্কাৰ পাব, নামটো লিখিলে হ'ল। আচ্ছা, মই এটা প্ৰক্ৰিয়া এটা ক'ম, অকণমান ভালকে শুনিব, অকণমান দীঘলীয়া হয় প্ৰক্ৰিয়াটো, কিন্তু সকলোৱে জনা প্ৰক্ৰিয়া এটা।
মাতৃগছৰ পৰা পেঞ্চিলৰ দৰে ডাঠ শাখা এটাৰ সন্মুখৰ পৰা 40-50 চেণ্টিমিটাৰ দীঘল গাঁঠিৰ তলত কৰিব লাগে। কাণ্ডৰ গাঁঠিৰ তলত ডালটোৰ বাকলি তীক্ষ্ণ চুৰিৰে ঘূৰণীয়াকৈ 3-4 চেণ্টিমিটাৰ কাটিব লাগে। সাৱধানে কেৱল ডালৰ বাকলি আঁতৰ কৰিব লাগিব। শাখাটোৰ কঠিন অংশত আঘাত কৰিব নালাগে। বাকলিটো উঠোৱাৰ পিছত কাঠৰ সেউজীয়া আৱৰণটো চুৰিৰে মচি দিব। গোবৰ মাটিৰ মিশ্ৰণ এটা কাণ্ডৰ কটা অংশৰ মাজেৰে ভালদৰে প্লাষ্টিকেৰে ঢাকি ৰাখিব আৰু দুয়োফালে সূতাৰে ওপৰলৈ আৰু তললৈ বান্ধি দিব। 2 মাহমান পিছৰ পৰা তাত শিপা ওলাবলৈ আৰম্ভ কৰিব। টুকুৰাটোত থকা পলিথিনটো আঁতৰাওক আৰু ডালটো কাটি 4-5 সপ্তাহৰ বাবে ছাঁ ঠাইত পলিথিন বেগ বা টাবত ৰাখক। নিয়মীয়াকৈ পানী দি 4-5 সপ্তাহ পিছত ডালটো ৰোপণ কৰক। এইটো গাঁৱৰ সকলোৰে পৰিচিত এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোৰ নামটো ক'ব লাগে। আগতে উত্তৰ নিদিয়া হাত দাঙিলে বেছি ভাল পাম। এইপিনে উত্তৰ নিদিয়া, পিছপিনে এইফালে উত্তৰ দিয়া নাই আগতে। লেডিজ ফাৰ্ষ্ট। পিছপিনে ক'বলৈ চান দিলে অলপ আগুৱাই আহিব লাগিব। তাৰতাল ইমান নাযায়। কলম দিয়া বুলি কয়। কলম দি খেতি কৰা হয় নেকি এতিয়া? আপুনি নিজে কৰে নেকি? সৰু দেউতাই কৰে। আপোনাৰ নাম আৰু পৰিচয়টো লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱী বিশ্ব, মোৰ ঘৰ মৰুৱা। পুৰস্কাৰ পাব কলম দিয়া, গ্ৰাফটিং বুলি কয়। আৰু মই এটা প্ৰশ্ন সুধি মোৰ সহযোগী দাদা কৃষক বৈশ্যলৈকে মই আগবঢ়াই দিম মাইক্ৰফোনটো। আৰু এটা গান লগাই দিছো, ঠিক আছে? গানটো শুনিলে? চিনেমাখন চাইছে কোনোবাই? ঠিক আছে, চিনেমাৰ কথা নুসুধো। এই গানটোৰ অৰিজিনেল অসমীয়া গানটো কোনে জানে? এইটো হিন্দী গান। সুৰটো আগতে ভূপেন হাজৰিকাই অসমীয়াত এই একেই সুৰৰ গান এটা নিৰ্মাণ কৰি থৈ গৈছিল। তাৰপিছত এই চিনেমাখনৰ নামটো গজগামিনী। এই চিনেমাখনত এই একেই সুৰৰ আধাৰত এই গানটো নিৰ্মাণ কৰিছিল। অসমীয়া গানটো মই বিচাৰিছিলোঁ। এখন হাত দাঙিছে, বেলেগ হাত দাঙা নাই। এইফালে শুভ্ৰজিতক ক'বলৈ চান্স দিলে হ'ল। গানটো অলপ গাই দিব লাগিব কিন্তু। নিজে নবনাব সৃষ্টি নেকি? নিজে নবনাব সৃষ্টি। বুজি পোৱা নাই। নিজে নবনাব সৃষ্টি। গানটো অলপ গাই দিব লাগে। নাজানিম দেই। কিন্তু মোৰ হিচাপততো গানটো হোৱা নাই। গানটো গাই দিলে গম পাম সুৰটো কেনেকুৱা আছে, হয় নে নহয়? আৰু কোনোবা ক'ব নেকি? আৰু কোনোবা? তো এইটো উত্তৰ নাহিব চাগে। তেতিয়াহ'লে এইফালে আছে হাত দাঙিছে। এইটো হ'ব লাগে। গানটো নহয়, কিন্তু ধুনীয়া গাইছে। শুদ্ধ গানটো লাগিছিল মোক। এটা ক্লু দিব পাৰো। এইফালে গাই দিব লাগিব। প্ৰিয়া প্ৰিয়া তুই হে মন। এইটো হিন্দী গানে হ'ল। মোক লাগিছিল অসমীয়া গানটো। সেই কোনটো মণিমালা গোহাঁয়ে গাইছিলে এইটো। ভূপেন হাজৰিকাই নিজে গাইছিল। তেতিয়ালৈ নাজানো। ভূপেন হাজৰিকাই কোনটো গান গাইছিল, যিটো গানৰ আধাৰত এই গানটো নিৰ্মাণ কৰিছিল। সুৰটো লাগিব, একেই সুৰ হ'ব লাগিব। আৰু নাই? ঠিক আছে, বেলেগ গান, এইটো গানৰ ওপৰতে বেলেগ প্ৰশ্ন এটা সুধো তেতিয়াহ'লে। উত্তৰটো জানিব মন গৈছে নেকি? উত্তৰটো কৈ দিওঁ নেকি? ক্লু। গানটোত বহুখিনি খাচী শব্দ আছে। 5-6টামান খাচী শব্দ আছে অসমীয়া গানটোত। হয়তো হাতটো দাঙি কিনে ক'লে বেছি ভাল হয়। এইফালে কিবা ক'ব খুজিছে নেকি? নহ'লে খেলি মেলি হৈছে তাৰমানে, হাতটো নাদাঙি ক'লে। অলপ আগুৱাই আহিলে ভাল হয়। তাৰডাল ইমান দীঘলীয়া নহয়।
শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী সৰগৰ সোণোৱালী নাজানো ধুনীয়া গাইছে, ধন্যবাদ। কিন্তু উত্তৰটো অহা নাই এতিয়াও, শুদ্ধ উত্তৰটো। আৰু আৰু কোনোবা? উত্তৰটো মই কৈ দিব লাগিব আৰু তেতিয়াহ'লে। প্ৰথম উত্তৰ যিটো মই ক'ব লগা হৈছে, ক্লুটো ছাৰ মই দিলো। মই ক্লুটো দিছো যে গানটোত মোটামুটি 5-6টা মান খাচী শব্দ আছে। ছেম ছেম বুলি শব্দ এটা আছে। ছাৰে ট্ৰাই কৰিব নেকি? গানটো হৈছে লিয়েং মাকাও, কোন পাহাৰ শিখৰতে বাট চাইছা। লাষ্টত যিটো কয় খুবলেই চিবুন চিবুন তোমাকে, মানে ধন্যবাদ তোমাক, তোমাক ধন্যবাদ খাচী ভাষাত। জেম চেম খনি, এইটো খাচী ভাষাৰ গাত লোৱা কাপোৰ এখন। তো এইটো আছিল। ঠিক আছে বাৰু, এইটো প্ৰশ্নৰ উত্তৰ নাহিল যদিও এই একেকেইটা গানৰে গজমণি কামিনীৰ সেই গানটোক লৈ কিনে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো। চিনেমাখনৰ পৰিচালক কোন? গজকামিনী মই চিনেমাখন কৈ দিলো, চিনেমাখনৰ পৰিচালক লাগে। বিখ্যাত মানুহ এজন। লাষ্টৰ ফালে কোনে লাগিছে? সঞ্জু দিয়া নাই। ঠিক আছে, আমি সঞ্জুক চান্স দিওঁ। এম এ হুছেইন কোন হয়? এম এ হুছেইনে চিত্ৰকৰ, তেখেতৰ সম্পূৰ্ণ নামটো এম এ হুছেইনৰ ফিদা, মকবুল ফিদা হুছেইন। সম্পূৰ্ণ শুদ্ধ উত্তৰ। নাম আৰু পৰিচয়টো? সঞ্জু বৰ্মন, অভয়াপুৰ। ধন্যবাদ। পুৰস্কাৰ পাব সঞ্জু বৰ্মন। ঠিক আছে, ধন্যবাদ। মই 10টা প্ৰশ্ন সুধিলো, মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ নাহিল, ভাল লাগিল। এতিয়া মই বাকী কেইটামান প্ৰশ্ন কৃষক দাক সুধিবৰ কাৰণে মই অনুৰোধ জনালো। কৃষক দাক। ধন্যবাদ হিৰক। প্ৰথমতে আপোনালোকক আটাইকে নমস্কাৰ জনাইছোঁ। উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাই বেছি সময় নলয় আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমটো প্ৰশ্ন, আজিতো আমি সকলোৱে মেজি বা পুঁজি পোৱালোঁ নে নাই? পোৱালোঁ। মেজি যেতিয়া আমি পুৱাওঁ, আজিকালি আমাৰ নোহোৱা হৈ গৈছে। আগতে আমি মাহ ভৰাই দি সেৱা কৰিছিলোঁ। অগ্নি প্ৰজ্বলত্তং বন্দে চাতুৰ্বেদ ভূতাসন সুবৰ্ণ বৰ্ণমলং জ্যোতি ৰূপায়তে নমো নমঃ। মানে মেজিৰ গুৰিলৈ গৈ আমি এই মন্ত্ৰটো গাই আমি মেজিক সেৱা কৰিছিলোঁ। এই মন্ত্ৰটোৰ নামটো ক'ব লাগে। এই মন্ত্ৰটোৰ নামটো কি? এই যিটো অগ্নি প্ৰজ্বলত্তং বন্দে চাতুৰ্বেদ হুতাসন সুবৰ্ণ বৰ্ণমলং জ্যোতি ৰূপায়তে নমো নমঃ। এই মন্ত্ৰটোৰ নামটো ক'ব লাগে। মন্ত্ৰটোৰ নামটো কি? হাতে এখন দেখিছোঁ। ভূতাসন। ভূতাসন নহয়, নামটো কিন্তু আমি সকলোৱে জানো। হাত দুখন দেখিছোঁ। অলপ আগবাঢ়ি আহিলে ভাল। অগ্নিদেৱহূতা। 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 ঠিক আছে, আৰু এখন আছে। অগ্নিহূতা। অগ্নিটো হয়, লগত আৰু কিবা এটা লাগিব। এইফালে যিহেতু শুদ্ধ উত্তৰ পোৱা নাই, গতিকে এইফালে দেৱজিৎ আগবাঢ়ি আহা। অগ্নিশ্ৰুতি। অগ্নিশ্ৰুতি মানে পুৰাপুৰি শুদ্ধ হৈছে। গতিকে দেৱজিৎৰ নামটো লিখি ল'ব লাগে আৰু পুৰস্কাৰ দিব লাগে। কথা এটা সুধিছোঁ, আগবাঢ়ি আহা। এই যিটো মানে টুপি আৰু এই লোকটো কি?
আচলতে টুপিটো জুবিনদাৰ পৰা আৰু বাকী এইটো নৰ্মেল আৰু নৰ্মেল নাম এটা দিব পাৰোঁ হ'ব পাৰে কাউবয় মানে কি আমাৰ কাউবয় মানে গৰু ল'ৰা নহয় দেই বুদ্ধিয়ক ল'ৰা মানে কি দুটা প্ৰশ্ন দিয়া প্ৰথম প্ৰতিযোগী দ্বিতীয়টো প্ৰশ্ন যোৱা 29 ডিচেম্বৰৰ দিনা আমাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা তাত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মানে এটা অনুষ্ঠান উদ্বোধন কৰে মানে সুবিশাল অনুষ্ঠান 254 নে 56 বিঘা মাটি মানে আগুৰি আছে সেই যিটো অনুষ্ঠান মানে উদ্বোধন কৰিছিল আৰু যিটো প্ৰজেক্টৰ আধাৰত নিৰ্মাণ কৰিছিল সেইটোৰ নাম আছিল বটদ্ৰৱা প্ৰকল্প বা প্ৰকল্প বটদ্ৰৱা প্ৰজেক্ট বৰদোৱা তাৰ যিটো বৰ্তমান নাম সেই বৰ্তমান নামটো লাগে ক'ব লাগে আৰু সেই প্ৰজেক্টটো নিৰ্মাণ কৰা মানে শিল্পী তিনিগৰাকীৰ নাম ক'ব লাগে মানে প্ৰজেক্ট বৰদোৱা বৰ্তমানৰ নামটো আৰু সেই প্ৰজেক্ট বৰদোৱা নিৰ্মাণ কৰা শিল্পী তিনিগৰাকীৰ নাম ক'ব লাগে মানে আমাৰ কাৰণে গৌৰৱৰ কথা যে সেই শিল্পী তিনিগৰাকী আমাৰ নলবাৰীৰে কোনো হাত ডাঙা দেখা নাই তেতিয়াহ'লে উত্তৰটো চাৰি দিব নেকি এই উত্তৰটো আচলতে জানিবই লাগিব অলপ সময় দিয়া কোনে কিন্তু গুগল চাৰ্চ নকৰিব কাৰণ গুগলে কেতিয়াবা ভুল উত্তৰো দিয়ে মানে নামটো মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান যিহেতু শংকৰদেৱৰ লগতে জড়িত দেৱজিতে হাত দাঙিছে কিন্তু দেৱজিতক চান্সটো দিব খোজা নাই অন্য কোনোবাই দিলে ভাল হয় কোনো হাত দাঙিছে নেকি আহা দেৱজিত আহা সম্পূৰ্ণ উত্তৰটো নাজানো কিন্তু আৰ্টিষ্ট এজন গেষ্ট কৰিছো নজৰুল হুছেইন কি নজৰুল হুছেইন নাই নহ'ল বাৰু ঠিক আছে উত্তৰটো মই কৈ দিছোঁ উত্তৰটো নাটকৰ কলা নিৰ্দেশক তেখেতে ইতিমধ্যে সংগীত নাটক একাডেমিও পাইছে আৰু মানে তেখেতে মানে প্ৰত্যেক বছৰে মানে কোনোবা এখন নহয় কোনোবা এখন থিয়েটাৰৰ লগত জড়িত হৈ আছে কলা নিৰ্দেশনাৰ লগত শুভ্ৰজ্যোতি গাজীউৰ আমি মানে বেলেগ এখন হাতৰ পৰা উত্তৰটো নুৰুদ্দিন আহমেদ পুত্ৰ দুজনৰ নাম লাগে পুত্ৰ দুজনৰ নাম আমাৰ ইয়াত থকা নামৰ মাজৰ পৰাই হৈছে ঠিক আছে উত্তৰটো দিছো নুৰুদ্দিন আহমেদ হয় নামটো লিখিবলৈ কি আছিল হিমাংশু শেখৰ কলিতা পুৰস্কাৰ এটা দিব লাগে সম্পূৰ্ণ শুদ্ধটো মই কৈ দিছো বাৰু সম্পূৰ্ণ শুদ্ধটো উত্তৰ মানে ক্ষেত্ৰখনৰ নামটো হৈছে মহাপুৰুষ শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ আৰু শিল্পী হৈছে নুৰুদ্দিন আহমেদ আৰু তেখেতৰ দুই পুত্ৰ দীপ আহমেদ আৰু ৰাজ আহমেদ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো 1957 চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তিনিগৰাকী ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তাৰে এগৰাকী হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আনগৰাকী হৈছে চৌধুৰী হৰিৰাম তৃতীয়গৰাকী ব্যক্তি আমাৰ অসমৰ এগৰাকী অসমীয়া তেখেতৰ নামটো লাগে গাজীউৰে হাত দাঙিছে বাকী আৰু কোনোবা আছিল নেকি সঞ্জয় হাত দাঙিছে মানে খুব ইণ্টাৰেষ্টিং কথা কাৰণ মানে 1957 চনতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত যে এগৰাকী অসমীয়া ব্যক্তিয়ে মানে নিজে প্ৰতিদ্বন্দ্বিতা কৰিছিল ঠিক আছে গাজীপুৰৰ পৰা আমি উত্তৰটো জানি লওঁ নহয় তেখেত ভাৰতবৰ্ষৰ তৃতীয় নহয় পঞ্চম ৰাষ্ট্ৰপতি
সঞ্জু নগেন্দ্ৰ নাৰায়ণ দাস মানুহজনৰ নাম হৈছে নগেন্দ্ৰ নাৰায়ণ দাস সঞ্জু আমি পৰিচয় পাইছোৱে সঞ্জু পুৰস্কাৰ এটা দিব লাগে আগবাঢ়িয়া আজি আমাৰ মাঘৰ দুমাহী মানে পোহৰ শেষ হয়নে কালি মাঘৰ 1 তাৰিখ হয় আমাৰ ওচৰৰে হাজত মানে প্ৰত্যেক বছৰে মানে পহিলা মাঘত এটা উৎসৱ উদযাপন কৰা হয় তাত সমন্বয়ৰ শোভাযাত্ৰা হয় বুলবুলি যুঁজ হয় এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী হয় আৰু এই মানে যিটো উৎসৱটোৰ উদ্যোক্তা হৈছে হাজো আঞ্চলিক ছাত্ৰ সন্থা সহযোগ কৰে সদৌ অসম ছাত্ৰ সন্থাই সেই উৎসৱটোৰ নাম কি মই মানে ক্লু এটা দি দিছোঁ মানে আমাৰ যিটো উৎসৱটোৰ নাম যিটো আমাৰ এইখিনি ঠাইতো আছে নহয় মানে উৎসৱটোৰ এটা অংশহে বুলবুলি চৰাই যুঁজ কৰি লৈছে আচলতে বুলবুলি চৰাই যুঁজ আজিৰ পৰা 300 বছৰমান আগৰ পৰা চলি আহিছে এইফালে আহিব লাগে মণিকূট কেনেকে মই যে কৈছিলো আমাৰ ইয়াত জড়িত হৈ আছে আমাৰ নামঘৰত দুটা অংশ থাকে নামঘৰত য'ত আমাৰ গুৰু আসন বা বিগ্ৰহ থাকে সেইটো হৈছে মণিকূট ঠিক আছে নামটো আৰু পৰিচয় দিব লাগে যদিও আমাৰ চিনাকি মোক নমস্কাৰ মোৰ নাম ভগৱতী বৈশ্য মোৰ ঘৰ এইটো কাষতে দেখাই পাই মানে মণিকূটৰ কাষতে তেওঁৰ ঘৰ গাঁও বৰুৱা তেওঁ পুৰস্কাৰ এটা দিব লাগে এইবাৰ পুৰুষসকলৰ প্ৰতি এটা প্ৰশ্ন আমাৰ পুৰুষসকলে মান দিব দেই মই মানে আমাৰ সমাজত প্ৰচলিত যোজনা এটা কৈ দিছোঁ মই প্ৰথম কিবা ক'বা নেকি কি ক'বা তোমাৰ নাম কি হয় নেকি বঢ়িয়া আহক বাৰিষা কাটক পাত বাকীখিনি কি হ'ব আহক মই আচলতে পুৰুষৰ কাৰণে চান্সটো দিছিলোঁ আপুনি নিজকে পুৰুষ বুলি ভাবিলে ক'ব লাগে আপত্তি নাই কোনো পুৰুষে হাত দিয়া নাই হাত দাঙা নাই গতিকে মহিলাকে দিছোঁ আমি আহক বাৰিষা কাটক পাত আপুনি কেতিয়াবা ভিনিয়েকৰ তেনেকৈ কৈ পাইছেনে ভৱিষ্যতে কাৰোবাৰ বনাই লৈ হ'লে ক'ব গতিকে বাইদেউৰ পৰিচয়টো লাগে আমি চিনি পাওঁহে নমস্কাৰ মোৰ নাম শ্ৰী ৰুক্মিণী বৈশ্য গাঁও মৰুৱা ৰুক্মিণী বৈশ্যৰ নামটো লিখি ল'ব লাগে পুৰস্কাৰ এটা দিব লাগে বাইদেউ আগবাঢ়ি আহক অলপ নৱকান্ত বৰুৱা আমি জানো এগৰাকী প্ৰখ্যাত অসমীয়া কবি যদিও তেখেতক আমি মূলতঃ কবি বুলি জানো তেখেতৰ পৰিসৰটো ইমান বেছি বহল মানে আমাৰ দৰে সাধাৰণ মানুহৰ ঢুকি পোৱাটো খুবেই টান নৱকান্ত বৰুৱা এগৰাকী মানে বিৰল বিস্ময় পুৰুষ এই নৱকান্ত বৰুৱাই আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে মানে লিখা বিভিন্ন ধৰণৰ কবিতাৰ মানে সংকলন এটা কৰি উলিয়াইছে সংকলনটোৰ নাম হৈছে মৰুৱা ফুল মানে আপোনালোকক দেখুৱাব মানে প্ৰজেক্টৰ দেখুৱাব পাৰিলে ভাল আছিল কবিতাৰ এটা সংকলন কৰিছিল সৰু সৰু ল'ৰা ছোৱালীৰ বাবে আৰু সেই কিতাপখনৰ নাম আছিল মৰুৱা ফুল এই মৰুৱা ফুল কিতাপখনৰ পৰা মানে আমাৰ সকলোৰে পৰিচিত আমি সকলোৱে জনা এখন ঠাইৰ নাম ক'ব লাগে গাঁও হ'ব পাৰে চুবুৰীও হ'ব পাৰে এটা এলেকা বা অঞ্চলো হ'ব পাৰে হাত এখন দেখিছোঁ মহিলা বৰ পিছফালে বাইদেউ আগে দিছোঁ
মৰুৱা কেনেকে মৰুৱা নামে গ্ৰাম শস্য মস্য অনুপাম কেনেকে মৰুৱা হয় মৰুৱা ফুলৰ পৰা মৰুৱা কেনেকে মানে মানুহে কয় আমাৰ মৰুৱা ফুল বহুত আছে সেইবাবেও কোনে তাৰ পৰা মৰুৱা নামটো হোৱা বুলি কয় বাইদেউৰ কাৰণে হাত চাপৰি দিব লাগে আটাইয়ে বাইদেউ পৰিচয়টো লাগে ঠিক আছে বাইদেউ পুৰস্কাৰটো দিব লাগে এইটো কিমান চন চলি আছে 2026 আজি কিমান তাৰিখ 14 জানুৱাৰী হয়নে এই 2026 চনত ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ হ'ল 1826 চনৰ 20 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল মানসেনা আৰু ব্ৰিটিছৰ মাজত আমি মানে প্ৰশ্নটো সুধিছোঁ য'ত মানে ইয়াণ্ডাবু সন্ধি মানে ইয়াণ্ডাবু আছিল আচলতে এখন গাঁও এটা নদীৰ পাৰত যিটো নদীৰ পাৰত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল সেই নদীটোৰ নাম লাগে আমাক যিটো নদীৰ পাৰত 1826 চনৰ 20 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল সেই নদীটোৰ নাম লাগে হাত এখন দেখিছোঁ শুভ্ৰজ্যোতি আৰু বেলেগ আছে নেকি কোনোবা সন্মুখত আৰু এখন হাত দেখিছোঁ দুই আগতে উত্তৰ দিয়া ন তুমি আগতে উত্তৰ দিছা শুভ্ৰজ্যোতি আগতে উত্তৰ দিছা ন চান্সটো কাক দিম মাঘৰ বিহু বুলবুলি চলাইছোঁ জহাদি দুয়োকে যুঁজ কৰিব দিওঁ যিয়ে মানে জয় হয় তাকে উত্তৰ দিব দিম নে কি কয় শুভ্ৰজিতে প্ৰথম হাত দাঙিছে গতিকে শুভ্ৰজিতক চান্সটো দিব লাগে ইৰাৱতী হয়নে ইৰাৱতী হয়নে তোমাৰ পৰা জানিব বিচাৰিছোঁ ইয়াণ্ডাবু নেকি নামটো গাঁওখনৰ নাম ইয়াণ্ডাবু নদীটোৰ নাম লাগে নদীৰ নাম নেকি ইয়াণ্ডাবু গতিকে বুলবুলিৰ যুঁজ নোহোৱাকৈ শুভ্ৰজ্যোতিয়ে জিকিছে কাৱাৰিছে শুভ্ৰজ্যোতিক পুৰস্কাৰ দিব লাগে তামিলনাডুত পোংগল বুলি কয় তামিলনাডুত পোংগল পঞ্জাৱত লোহৰী গুজৰাটত উত্তৰায়ণ অসমত কি হ'ব তিনিখন হাত দেখিছোঁ কিন্তু আগতে মানে নডাঙা হাত এখন দেখিছোঁ গতিকে এইফালে প্ৰথম চান্স দিম আহিব লাগে মাঘ বিহু বা ভোগালী বিহু কেনেকেতো নাজানে মানে আজি যেনেকৈ আমি মাঘ বিহু পালন কৰিছোঁ পাঞ্জাৱীসকলে লোহৰী আৰু তামিলসকলে পোংগল আৰু গুজৰাটত উত্তৰায়ণ পালন কৰা হ'ল আৰু গোটেইকেইটা মানে মকৰ সংক্ৰান্তিত হয় গতিকে নামটো আৰু পৰিচয় মোৰ নাম বেবী বৈশ্য আৰু মোৰ ঘৰ ইয়াতে মৰুৱা বেবী পুৰস্কাৰ দিব লাগে ধন্যবাদ কালি আমি উৰুকা খালো নে খোৱা নাই খাইছো ৰাতিপুৱা মেজি জ্বলাইছো পুজি জ্বলাইছো অসমৰ বেছিভাগ জেগাতে এইটোৱে কৰি আছে আজি হয়নে কিন্তু কাইচুপাই অলপ বেলেগ কাম এটা কৰিছে কি কুইজ পাতিছে হয়নে আৰু খেল ধেমালি কৰিছে হয়নে লগতে এটা ভাল খবৰ সৰ্থেবাৰীতো এইবাৰ এখন কুইজ হৈছে আজিৰ দিনটোতে কিন্তু সৰ্থেবাৰীত এনেকুৱা মুকলি কুইজ কালি যেনেকৈ আমি উৰুকা খালোঁ আজি ৰাতিপুৱা আমি মেজি জ্বলালোঁ কিন্তু অসমৰ এখন ঠাই আছে তেওঁলোকে কালি 1 মাঘতহে মেজি জ্বলাব ক'ত আপুনি থিয় দিব লাগে বৰপেটা
বৰপেটা সম্পূৰ্ণ শুদ্ধ উত্তৰ গতিকে আমাৰ এগৰাকী জ্যেষ্ঠ আই মাতৃ গতিকে তেখেতক সন্মুখলৈ লৈ আহিব লাগে সকলোৱে হাত চাপৰি দিয়ক আপোনাৰ নামটো ক'ব লাগে চন্দ্ৰলতা বৈশ্য চন্দ্ৰলতা বৈশ্য মানে আমাৰ আজিৰ কুইজ প্ৰতিযোগিতাখনৰ আটাইতকৈ বয়োজ্যেষ্ঠ প্ৰতিযোগী গতিকে আৰু এবাৰ হাত চাপৰি দিব লাগে আৰু তেখেতক পুৰস্কাৰটো দিব লাগে ব্যৱহাৰ কৰিছে এতিয়ালৈ মানে মই গান দিয়া নাছিলোঁ গতিকে এইবাৰ এটা গান আছে এই গানটো যিয়ে লিখিছে সেই গীতিকাৰ গৰাকীৰ নাম লাগে গীতিকাৰ গৰাকীৰ ছদ্মনামটো আমি সকলোৱে জানো আচল নামটো লাগে তেনেকৈ ক'লে নহ'ব প্ৰশ্ন কেঞ্চেল হৈ যাব আগতে হাত নাটাঙা কোন আছে হিমাংশু শেখৰ বৰ্মন দাস আছিলে বৰ্মন কলিতা তুমি আগতে উত্তৰ দিছা নাই দিয়া ঠিক আছে গীতটো কোনে লিখিছে জুবিন গাৰ্গে লিখা নাই কোনো বেলেগে লিখিছে আগতে উত্তৰ দিছে কিন্তু পোৱা নাই ঠিক আছে আগবাঢ়ি আহক জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ আচল নামটো মোহিনী মোহন বৰঠাকুৰ বেলেগে অকণমান হাত চাপৰি লাগে পৰিচয়টো দিয়ক নমস্কাৰ মই শ্ৰী সুৰভি তালুকদাৰ মোৰ ঘৰ ইয়াতে এক মিনিট পুৰস্কাৰ পালে নে পুৰস্কাৰ পালে আপুনি ক'লে মোৰ ঘৰ ইয়াত নামৰ জাগাখন কি ঠিক আছে মোৰ 10টা প্ৰশ্ন গম পাইছোঁ ধেমালি কৰিছোঁ মোৰ মানে 10টা প্ৰশ্ন ইয়াতে এৰি দিছোঁ হিৰকৰ ফালে মাইক্ৰফোনটো এৰি দিছোঁ ঠিক আছে আকৌ মাঘ বিহুৰ লগত জড়িত প্ৰশ্ন এটা সুধিছোঁ মাঘ বিহুত কণী খেলৰ পৰম্পৰা এটা আছে নহয় জানো আজিকালি যদিও দেখিবলৈ আজি খুব কমি গৈছে বা নেদেখা হৈছোঁ তথাপি এটা পৰম্পৰা আছে বা থকা বুলি আমি পিছতো ভৱিষ্যতেও ক'ব লাগিব আৰু পাৰিলে জীয়াই ৰাখিব লাগিব পৰম্পৰাটো কণী খেলত যিটো কণী শেষলৈকে নভঙাকৈ থাকে অৰ্থাৎ যিটো কণী জয়লাভ কৰে সেই কণীটোৰ এটা বিশেষ নাম আছে আৰু নামটোক লৈ এটা অসমীয়া বচন ভংগীয়া পতন্দৰো আছে সেই জয় লাভ কৰা কণীটো কি বুলি কয় এইফালে আগতে হাত দিয়া নাই কৌশিক দা মাইক্ৰফোনটো আগবঢ়াই দিলে অলপ আগুৱাই আহিলে ভাল সাত বিহুৰ হয়াকণি সম্পূৰ্ণ শুদ্ধ উত্তৰ নাম আৰু পৰিচয়টো হাত তালি লাগে মোৰ নাম কৌশিক কুমাৰ বৈশ্য মই মৰুৱা আনন্দ চুবুৰীৰ বাসিন্দা বাকী এই কুইজটোৰ বিষয়ে কিবা মন্তব্য যথেষ্ট সুন্দৰ হৈছে আৰু আমাৰ খুব মানে কি হয় আমাৰ মানে সকলোৰে কাৰণে সুবিধা হোৱাকৈ বা এনে মানে সকলোৱে মন চুই যাব পৰাকৈ হৈছে প্ৰতিযোগিতা মোৰ বিশেষ ক'বলগীয়া নাই এইখিনিয়ে ধন্যবাদ পুৰস্কাৰ পাব পৰৱৰ্তী প্ৰশ্নলৈকে গৈছোঁ আমি সকলোৱে জানো যে গণৰাজ্য দিৱসত দিল্লীৰ কৰ্তব্য পথত এটা সাংঘাতিক ধৰণৰ পেৰেড হয় মহামান্য ৰাষ্ট্ৰপতিৰ সন্মুখত পেৰেড হয় সকলো ৰাজ্যবিলাকে তাতে ৰিপ্ৰেজেণ্ট কৰে নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰে সকলো ষ্টেটৰ কিবা কিবি বেলেগ বেলেগ থিম থাকে তেনেকৈ অসমেও ৰিপ্ৰেজেণ্ট কৰে সেইটো এটা হেৰিও হয় পুৰস্কাৰো দিয়া হয় চবচে ভাল থিম যিটো হৈছে আৰু প্ৰতীক পথ বুলি কয় আৰু মই দেখিছে চাগে টিভিত ৰেলী হয় গাড়ী এখন ধুনীয়াকৈ সজাই মেলাই এনেকৈ আগবাঢ়ে পেৰেডত অংশগ্ৰহণ কৰে আৰু সেই পেৰেডত প্ৰত্যেকবাৰে এটা বিষয়বস্তু থাকে তেনেকৈ অসমৰ আগতেই আছিল চাহ খেতি এনেকুৱা আছিল অসমৰ ঐতিহ্য আছিল মোক ক'ব লাগে 2026 গণৰাজ্য দিৱস ৰিপাব্লিক ডে 26 জানুৱাৰীত আহি আছে এইবাৰ ৰিপাব্লিক ডে বা গণৰাজ্য দিৱসত অসমৰ বিষয়বস্তু কি অসমৰ প্ৰতীক পদৰ বিষয়বস্তু বা থিমটো কি ক'বলৈ ক্লু লাগিলে মই ক্লু এটা দিব পাৰোঁ এইফালে হাত দাঙিছে আগতে হাত নাদাঙা কোনোবাই দেৱজিতে আগতে উত্তৰ দিছে বা পুৰস্কাৰ পাইছে মই বাকীখিনিৰ কাৰণে আৰু অলপ সহজ কৰি দিছোঁ মই এটা ক্লু দিব পাৰোঁ
ক্লুটো হৈছে জিআই টেগ। জিআই টেগ, জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন টেগ। আগতে সঞ্জয়ে হাত দাঙিছে। 2026 চনৰ গণৰাজ্য দিৱসৰ অসমৰ প্ৰতীক পদৰ বিষয়বস্তুটো কি? আৰু নাই? এইফালে দেৱজিতে হাত দাঙিছিল নহয়? দেৱজিতক ক'বলৈ সুযোগ দিবলৈ। চৰাইদেউ মৈদাম, লগতে চাহপাত। নহয়, চৰাইদেউ আৰু চাহপাত নহয়। সঞ্জু অলপ আগবাঢ়ি গ'লে ভাল হয়। মই ক্লু এটাও দিছো, জিআই টেগ বুলি। কি হয় বস্তুটো? আচাৰী কান্দিৰ কি হয়? হাতীমা পুতুল হয়, পুতলা এটা আছে, এইটো আচাৰী কান্দি বোলে হাতীমা পুতুল বুলি কয়। তাৰমানে ধুবুৰী জিলাৰ আচাৰী কান্দি নামৰ গাঁওখনত টেৰাকটা ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে কৰি আছে আৰু মৃৎশিল্প কৰি আছে, আৰু সেইটোৱে যোৱা বছৰ জিআই টেগ পাইছিল। সেইটোৱে হৈছে এইবাৰ আমাৰ প্ৰতীক পথ। সেইটোৱে শুদ্ধ উত্তৰ। সঞ্জু পুৰস্কাৰ পাব, আচাৰী কান্দিৰ টেৰাকটা। এইখিনিতে মই আগতে প্ৰশ্ন এটা সুধি ভাল পাম। মই আগতে সুধিছো এখন নে দুখন কুইজত জিআই টেগৰ কথাটো কাৰণে মই সুধিছো। এতিয়ালৈকে চাগে অসমত জিআই পোৱা সামগ্ৰী চাগে মোটামুটি 20টা পাৰ হৈ গ'ল চাগে। প্ৰথম অৱস্থাত জিআই টেগৰ কিছু কাম বুলি নকওঁ, এবিধ জিআই টেগ পোৱা সামগ্ৰীৰ পদক্ষেপটো আছিল, প্ৰথম পদক্ষেপটো মৰুৱাৰ পৰা হৈছিল। মৰুৱাৰ লটাছ নামৰ এটা NGO আছে। এই লটাছ নামৰ NGOৰ আমাৰ বহি আছে দাদা বিষয়ববীয়া। তেখেতসকলে এটা ইনিচিয়েটিভ লৈছিল, যাৰ কাৰণে এবিধ সামগ্ৰীৰ নামত অসমে জিআই টেগ পাইছে। এই সামগ্ৰীবিধ কি? কোনোবা এইফালে আগতে হাত নাদাঙা, আগতে পুৰস্কাৰ নোপোৱা কোনোবাই ক'লে, এইফালে পুৰস্কাৰ পোৱা নাই চাগে আগতে। এইফালে বকা চাউল। বকা চাউল খোৱা হৈছে নে নাই এইবাৰ? খাইছা? বকা চাউলত ঠিক আছে, বকা চাউলটো শুদ্ধ হৈছে। বকা চাউল বনোৱা দেখিছা নে নাই? বকা চাউলত ভাত খাইছা? পুৰস্কাৰটোৰ ওপৰত এইফালে চকুটো যাই আছে, মোৰ পিনে চকু অহা নাই। নাম ভাইটি, নাম আৰু পৰিচয়টো কোৱা। কমল অমক তন্ময় বেজবৰুৱা কাৰো ঘৰ মৰকৰ। বকা চাউলত যেতিয়া বনাও আমি, কুকাৰত যেতিয়া দিওঁ, কেইটা চিটি দিব লাগে? কেইটা চিটি দিব লাগে কোনোবাই জানে নেকি? এনে খাই দিব পাৰি চবাই। সেইটোৱে হৈছে বিশেষত্ব। এইটো ঠাণ্ডা পানীত সিজি যোৱা বস্তু। তো তাৰে কাৰণে আমি লটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ মৰুৱাক আমি সদায় ধন্যবাদ দিম। তেখেতসকলৰ কাৰণে আমি বোকা চাউলে, আমাৰ নামনি অসমৰ গৌৰৱ বোকা চাউলে জিআই টেগ পাইছে। পৰৱৰ্তী প্ৰশ্নলৈকে যাওঁ আমি। এবাৰ মহিলাসকলৰ কাৰণে এটা প্ৰশ্ন দিছো, ঠিক আছে? মহিলাসকলৰ বাবে প্ৰশ্ন এটা দিছো। তাঁতশাল এতিয়াও যদি কমি গৈছে, যদিও তথাপি কোনোবাই নিশ্চয় তাঁতশাল বৈ আছে, তাঁতশালত কাপোৰ বৈ আছে। তাঁতশালৰ শেষৰ কাপোৰখন কাটোতে তলঠা বা গাড়ীত থাকি যোৱা সূতাখিনিক কি বুলি কয়? তাঁতশালৰ শেষৰ কাপোৰখন কাটোতে গাড়ীত বা তলঠা বুলিও কয়, থাকি যোৱা সূতাখিনিক কি বুলি কয়? আপোনাৰ নাম আছে, হাত দাঙিব লাগে। আগতে উত্তৰ নিদিয়া। আপুনি দিছে? আপুনি উত্তৰ দিয়া নাই চাগে, আপুনি কওক। আৰু কোনোবা ক'ব নেকি? আগতে উত্তৰ নিদিয়া, আপুনি হাত দাঙিছিল চাগে। টনি বান্ধা। আৰু কোনোবাই ক'ব নেকি? আগতে উত্তৰ নিদিয়া কোনোবাই ক'ব নেকি? উত্তৰ দিয়া নাই?
আৰু উত্তৰ নিদিয়া এইপিনে কৰা নাই এইপিনে অলপ আগুৱাই আহিলে ভাল পাম। শুদ্ধ মই এইটো বিচাৰিছো, দহি বুলিও কয় বা দহি কটা বুলিও কয়। নাম আৰু পৰিচয়টো? মোৰ নাম ভৱানী বৈশ্য, ঘৰ মৰোৱাত। নামটো লিখিব লাগে, পুৰস্কাৰ পাব। দহি কটা বা দহি বুলিও কয়। পৰৱৰ্তী প্ৰশ্ন, আমি বিশেষকৈ গৰম দিনত আগতে ডিষ্টান্স কৰি কৰিছিলো সাঁথৰ, এটা সাঁথৰ সুধিছো। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ক'লে বেছি ভাল পাম, নাইবা বেলেগৰ উত্তৰটো দিব পাৰে আৰু। সাঁথৰটো একেবাৰে সহজ সাঁথৰ। তোলা হেন ভাহে, শিল হেন তল পৰে, বাঘ হেন জঁপিয়াই, কুকুৰ হেন বহে। আগতে উত্তৰ নিদিয়া কোনোবাই উত্তৰটো দিলে বেছি ভাল হ'ব। এইপিনে এইপিনে ভেকুলী 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 কেনেকে? এইপিনে আহিলে ভাল হয়। ভেকুলী বুলি কৈছে, উত্তৰটো শুদ্ধ নে ভুল? চবে ভেকুলী বুলি কৈছিল নেকি? কিন্তু চবে ক'ব নাপায়, হাতখন দাঙিলে হ'ল। চিঞৰি ক'ব নালাগে। আপোনাৰ নামৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম কমল বৈশ্য, গাঁও মৰোৱা পথাৰ চোপা, ডাকঘৰ মৰোৱা, জিলা নলবাৰী, অসম। পুৰস্কাৰ পাব। আৰু আজি পুৰস্কাৰৰ বিষয়ে কিবা যদি ক'ব লগা আছে, কেনেকুৱা লাগিছে, কি আৰু আগলৈ কি কৰিব পাৰি? একচুৱেলি কুইজ প্ৰতিযোগিতা পতাৰ কাৰণে উদ্দেশ্য হ'ল যিবিলাক উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকে জানাৰ কাৰণে, সেইটো উৎসাহৰ কাৰণে, কুইজ প্ৰতিযোগিতা পতাৰ কাৰণে ভাল হয়। সেনেকুৱা মানে ইয়াৰ কাৰণত ধন্যবাদ কৰি সেৱা কৰি দিব আপোনালোকে। মই মাজতে এটা কথা ক'ব খুজিছোঁ, মানে কনজ বিশ্বকাপ আৰু এটা হাত চাপৰি দিব লাগে। কাৰণ আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰত আমি পৰিচয় সুধিছোঁ, এতিয়ালৈ সম্পূৰ্ণ পৰিচয়টো মাত্ৰ কনজে কৈছে, কোনেও কোৱা নাই। এইটো এটা শিকিবলগীয়া কথা। ধন্যবাদ। পৰৱৰ্তী প্ৰশ্ন আমি আকৌ এটা অডিঅ' বজাইছোঁ, ঠিক আছে? মন দি শুনিব, চিঞৰি নক'ব হা কোনো। আপোনালোকক অনুৰোধ কৰিছোঁ, চিঞৰি উত্তৰটো নক'ব আৰু প্ৰশ্নটো শুনি ল'ব। অডিঅ' এটা শুনাম, কিন্তু তাতে প্ৰশ্নটো শেষ হোৱা নাই। অডিঅ'টো শেষ হোৱাৰ পিছত মই আৰু কিবা এটা প্ৰশ্ন দিম তাৰে লগত মিলাই, ঠিক আছে? কুইজখনৰ সফলতাটো এইটোৱে যে আমি ইফালে অডিঅ' লগাই দিছোঁ, প্ৰশ্ন সোধাই নাই, সিফালে হাত দাঙিছে। গতিকে ইয়াতকৈ আৰু ভাল কথা হ'ব নোৱাৰে। এই উৎসাহটো আচলতে আমাৰ মৰুৱা গাঁৱত চবতছে বেছি আছে চাগে। কালি পৰহি মোক এই দীপাংকৰ কৌশিক যোৱাবাৰ আহিছিল, এইখন কুইজ চলাইছিল, যোৱা নাই তাৰ আগৰ বছৰ আহিছিল। তো তেখেতে মোক এখন হেৰি পঠাইছে আৰু এডভাৰটাইজ এটা পঠাইছে আৰু ছুপাৰ কুইজৰ, যিটো আমাৰ মৰুৱা গাঁৱত প্ৰথম আৰম্ভ হৈছিল আৰু কটা চোপা, কাইট চোপা, আমাৰ পথৰা চোপাটো হৈছিল। তেখেতে মোক এডভাৰটাইজ এটা দিছে, সৰ্থেবাৰীৰ তামুলী চোপা বুলি এটা চোপা আছে, তাতে এইবাৰ আজিৰ দিনটোতে এখন কুইজ পাতিছে। তো তেখেতে মানে পাই কিনে ভাল পাই খবৰটো মোৰ লগত হেৰি কৰিলে আৰু শ্বেয়াৰ কৰিলে যে এইবিলাকেই প্ৰভাৱ বুলি কৈছে তেখেতে। তো দীপাংকৰ কৌশিক তালৈকে ধন্যবাদ দিছোঁ তাৰ কাৰণে। আৰু আমাৰ এই মৰুৱা গাঁৱৰ এই কুইজৰ যিটো স্পৃহা মাজতে কমি গৈছিল, আমি সৰু থাকোঁতে আছিল, মাজতে কমি গৈছিল, এতিয়া আকৌ লাহে লাহে উঠি আছে। তো এইটো সঁচাকৈ ভাল লগা কথা। তো এতিয়া মই প্ৰশ্নলৈকে আহিছোঁ। গানটো শুনিলে এটা নাগাৰা নাম, প্ৰশ্নটো কিন্তু সেইটো নহয়। মই প্ৰশ্নটো এতিয়া কৰি আছোঁ, এই নাগাৰা নামটোৰ লগত জয় হনুমান, কঙাল ভোজন, ওম গণেশাই নম, এইকেইটাৰ সম্পৰ্ক কি? নাগাৰা নামটোৰ লগত জয় হনুমান, কঙাল ভোজন আৰু ওম গণেশাই নম, এইকেইটা বস্তুৰ সম্পৰ্কটো লাগে। এবাৰ হাত কোনো নাদাঙিলেচোন। একো কথা নাই, ঘৰৰ মানুহেও হাত দাঙিব পাৰে, কমিটিৰ মানুহেও হাত দাঙিব পাৰে, একো কথা নাই সেইটো লৈ। এইপিনে হাত এখন দাঙিছে, সুৰজিতে হাত দাঙিছে নেকি? ঠিক আছে, সুৰজিক পিছত চান্স দিম, আগতে এফালে আমি খুৰীক আমি চান্সটো দিছোঁ ক'বৰ কাৰণে। কোনটো কি হয় এইটো? নহয়, সেই নামটোৰ লগত নাগাৰা নামটোৰ লগত কি সম্পৰ্ক আছিল সেইটো লাগে?
আৰু কোনোবাই ক'ব নেকি? আচ্ছা, নাগাৰা নামটো কোনে গাইছে সেইটো ক'ব পাৰিবনে কোনোবাই? সেইটো প্ৰশ্ন নহয়, কিন্তু এইটো এনে সুধিছোঁ, সেইটো চবেই পাৰিব, সেইটো ক'ব নালাগে। তেতিয়াহ'লে মই সুৰজিতক উত্তৰটো দিবৰ কাৰণে কৈছোঁ। মোৰ দেউতা স্বৰ্গীয় নাগা নামৰ প্ৰকাশ স্বৰ্গীয় নগেন গোস্বামীৰ লেখা নৃত্য নাটিকা থিয়েটাৰৰ তিনিওখন। আৰু অডিঅ'টোৰ লগত কি আছিল সম্পৰ্কটো? সম্পূৰ্ণ শুদ্ধ উত্তৰ। তেখেতৰে নগেন বৈশ্য পাঠক খুৰাৰ কনিষ্ঠ পুত্ৰ সুৰজিতো আমি পুৰস্কাৰটো দিবলৈ কওঁ। মোৰ যিমানখিনি মনত পৰে, জয় হনুমানখন আধা সময় আছিল, তাৰপিছত এই কঙাল ভোজনখন আছিল মুকুন্দ থিয়েটাৰৰ, আৰু ওম বানিচাই নামৰখন থিয়েটাৰ ভাগ্যদেৱীয়ে কৰিছিল। সেইখন চাগে শেষত কৰিছিল চবতছে। আমাৰ গৌৰৱ আছিল নগেন বৈশ্য পাঠক, তেখেত আমাৰ মাজত নাই যদিও আমি সদায় মনত ৰাখিব লাগিব এনেদৰে। পৰৱৰ্তী প্ৰশ্নলৈ যাম। ৰিয়ান পৰাগ, এতিয়া ক্ৰিকেটৰ কিবা কিবি ভিডিঅ' আছিল, প্ৰজেক্টৰ নাই কাৰণে সেইবিলাক চলাব পৰা নগ'ল। এনেই সুধিছোঁ, ৰিয়ান পৰাগৰ নাম সকলোৱে জানে, IPL-ত দেখিছে, ইণ্টাৰনেশ্যনেল T20-তো দেখিছে। শুনি আছেনে? ৰিয়ান পৰাগৰ পিতৃ মাতৃ দুগৰাকী বেলেগ বেলেগ খেলৰ লগত জড়িত বা বেলেগ বেলেগ খেলৰ প্ৰখ্যাত খেলুৱৈ। ৰিয়ান পৰাগ ক্ৰিকেটাৰজনৰ মাক আৰু দেউতাক দুগৰাকী বেলেগ বেলেগ খেলৰ প্ৰখ্যাত খেলুৱৈ। কি কি খেলৰ লগত জড়িত মাক দেউতাক সেইটো ক'ব লাগে। এফালে হাত দাঙিছে, বিনয়কে আগতে পুৰস্কাৰ পাইছে, এইপিনে পোৱা নাই, এইপিনে পোৱা নাই ন পুৰস্কাৰ। আগুৱাই গ'ল। দেউতাক ক্ৰিকেটাৰ আৰু মাক চুইমিং। মাক কি? মাক চুইমিং কৰে। মাক আৰু দেউতাকৰ নামটো কেনেবাকে মনত আছে নেকি? নাম দুটা ঠিক আছে, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী কুণাল বৈশ্য, গাঁও মৰুৱা। সম্পূৰ্ণ শুদ্ধ উত্তৰ, পুৰস্কাৰ পাব। আৰু এটা অডিঅ' বজাও, গান শুনি ভাল লাগিছে চাগে। একদম সহজ প্ৰশ্ন। এইবিধ গানক, দুটা প্ৰশ্ন আছে, এইবিধ গানক কি বুলি জনা যায় আৰু গানবিধৰ প্ৰচলন কোনে কৰিছিল? আগতে পুৰস্কাৰ পোৱা নাই? এক মিনিট, দুটা পাৰ্ট আছে, দুয়োটাই লাগিব। কিন্তু প্ৰথমতে আমি এগৰাকী জ্যেষ্ঠ মহিলা, তেখেতক আমি চান্সটো দিছোঁ। জিকিৰ গাইছিল। আৰু পাৰ্টটো? এইবিধ গানৰ প্ৰচলন কোনে কৰিছিল? এইবিধ গানৰ প্ৰচলন কোনে কৰিছিল? জৱাহৰলাল নেহৰু নহয় বাৰু, এইবাৰ আপোনাৰ। এইবিধ গান কি আৰু গানবিধৰ প্ৰচলন কোনে কৰিছিল? দিয়াৰ কথা নাহে, গতিকে দেৱজিতে বাৰু পুৰস্কাৰ পাইছে। দেৱজিতে পুৰস্কাৰ পাইছে। এইফালে আজান ফকীৰ। গানবিধ কি? আজান ফকীৰ। গানটো কি? গানবিধ কি? জিকিৰ। আজান ফকীৰৰ আৰু কিবা বেলেগ নাম আছে নেকি? হজৰত চাহ মিলন, এনেকে আৰু বহুকেইটা আছে, ফকীৰ চাহ বুলিও কৈছে। ঠিক আছে, আমি এখেতক সন্মুখৰ ফালে আহিবলৈ আহ্বান জনাইছোঁ। ঠিক আছে, তুমি আপুনি পুৰস্কাৰ। আপোনাৰ নামটো আৰু পৰিচয়? ঠিক আছে, হাতচাপৰি এটা দিব লাগে আৰু পুৰস্কাৰটো দিব লাগে। নাম আৰু পৰিচয়? তন্ময় বৈশ্য। তন্ময়, এইটো প্ৰথম পুৰস্কাৰ নে দ্বিতীয়? প্ৰথম। ঠিক আছে, নেক্সট প্ৰশ্নলৈকে যাওঁ। আৰু গান শুনোনে আমি আকৌ কথা বতৰাৰ মাজেৰে কুইজলৈ যাওঁ? গান শুনা ভাল হ'বনে? ডাইৰেক্ট প্ৰশ্ন, লিখিত প্ৰশ্ন সুধো। ঠিক আছে, এটা সুধি লওঁ আৰু মৰুৱা কেন্দ্ৰিক প্ৰশ্ন আকৌ এটা। মৰুৱা গাঁৱৰ এজন বিশিষ্ট ব্যক্তি প্ৰয়াত জিনাৰাম সাউদে, পিছত তেওঁ তেজপুৰ নিবাসী, মাজনী মৌজাৰ মাদাপুৰ গাঁৱত থকা তেখেতৰ 4 বিঘা মাটি এটা বিশেষ কামৰ কাৰণে দান কৰিছিল। কি বিশেষ কামৰ কাৰণে দান কৰিছিল? আগতে উত্তৰ নিদিয়া মানুহে উত্তৰ দিলে ভাল পাওঁ। জিনাৰাম সাউদে
বাজানী মৌজাৰ মাদাপুৰ গাঁৱত থকা 4 বিঘা মাটি কি কামৰ কাৰণে দান দিছিল? আগতে উত্তৰ নিদিয়া, উত্তৰ দিয়া নাই? আগতে উত্তৰ দিয়া নেকি? নাই দিয়া। সৰু সৰু আমি সৰু মইনাৰ ওচৰলৈকে যাম। শ্মশান ক'ত আছে? শ্মশানখন নাই, হয়নে নহয় উত্তৰটো? আৰু কোনোবাই ক'ব নেকি বেলেগ কিবা? বেলেগ উত্তৰ আহিব নে কিবা? বেলেগ উত্তৰ নাই যদি আমি এইটো সঁচা উত্তৰ বুলি, শুদ্ধ উত্তৰ বুলি ধৰি ললো তেন্তে। নাম আৰু পৰিচয়। মৰিশালীৰ কাৰণে দান কৰিছিল, মৰিশালী বা শ্মশানৰ কাৰণে। যিটো এতিয়া আমাৰ শ্মশান আছে বা মাদাপুৰ যোৱা ৰাস্তাটোত, সেইখন শ্মশানৰ মাটিখিনি হৈছে স্বৰ্গীয় জিনাৰাম সাউদে দান কৰিছিল নিজৰ মাটি। নাম আৰু পৰিচয়। নমস্কাৰ, মোৰ নাম শ্ৰী নুপুৰ বৈশ্য, মোৰ ঘৰ মৰুৱাত। কোন ক্লাছত পঢ়া? ক্লাছ 6ত। ক্লাছ 6। কুইজত আগতে পুৰস্কাৰ পাইছিলা নে এইবাৰ প্ৰথম? এইবাৰ প্ৰথম। কেনেকুৱা লাগিছে অনুভৱ পুৰস্কাৰ পাই? ভাল লাগিছে। কিমান ভাল? আগলৈকে আৰু পাব মন গৈছে নে আৰু আজিয়ে শেষ আৰু নেকি? মন আছে। ঠিকে আছে, কুইজ চুইজবিলাক অলপ চৰ্চা কৰিব লাগিব, কুইজ অনুষ্ঠান চাব লাগিব, পুৰস্কাৰ পাব। নেক্সট প্ৰশ্ন এটা আকৌ সুধিছো, বজাইছো, ভালকে শুনি ল'ব, ধুনীয়া দি এইটো। গানটোৰ সবিশেষ লাগে, যি জানে গানটোৰ বিষয়ে ক'লে পুৰস্কাৰ পাব। শুদ্ধকে ক'লে আৰু এইটো এনেকুৱা নহয় যে এইটো গান জুবিন গাৰ্গে গোৱা বুলি ক'লে পুৰস্কাৰ নাপাব। শুদ্ধ হ'ব লাগিব, শুদ্ধকে ক'লে প্ৰশ্ন পাব। এইপিনে হাত দাঙিছে, এইপিনে ক'বলৈ চান্স দিলে হ'ল। আৰু ইফালে আমি হাত দেখিছো, তুমি আগতে উত্তৰ দিছা নেকি? নাই দিয়া, গতিকে প্ৰথম চান্স ইয়াক দিছো। ভূপেন হাজৰিকাৰ। আৰু বিশেষ আৰু তাৰপিছত আৰু কিবা আৰু নাজানো। ঠিক আছে, এইফালে লৈ লওঁ। নহয়, সেইটো গানৰ কথা সোধা নাই, এইটো যিটো বাজিছে সেই গানটোৰ কথা সুধিছিলো। আৰু আৰু কিবা কপভূল। আৰু আৰু কোনোবাই ক'ব? দেৱজিতে ক'ব। ফুলৰ কথা কোৱা নাই ইয়াতে, মালতী ফুলৰ কথা কৈছে। মালতী, জবা ফুল, কপৌ ফুলৰ কথা কোৱা নাই, মালতীৰ কথা কৈছে দেৱজিত। গানটোৰ আচলতে এটা ভিডিঅ' ক্লিপ বৰকৈ ভাইৰেল হৈ আছে, য'ত ভূপেন হাজৰিকাদেৱে তেখেতৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ল'ৰা চিন্ময় আগৰৱালাৰ লগত গানটোত মানে ভিডিঅ'টো দেখা পোৱা গৈছে। ভিডিঅ'ৰ কথা সোধা নাই, এইটো গানটো। বাকী গানটোৰ লাগে। গানটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু গীতিকাৰ হৈছে ভূপেন হাজৰিকা। ইমানখিনিয়ে জানো আৰু গানটো। আৰু তাতকে বিশেষ নাজানো। মানে গানটো গীতিকাৰ ভূপেন হাজৰিকা আৰু জ্যোতিপ্ৰসাদ কি ক'লা? আচলতে গানটো গাইছে ভূপেন হাজৰিকাদেৱে আৰু লিখিছে আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু বেলেগ কোনোবা কিবা ক'ব? এতিয়ালৈকে মানে বিচৰা উত্তৰটো অহা নাই। আৰু কোনোবাই কিবা ক'ব নেকি? 3টা বস্তু ক'লে হ'ল। এটা বস্তু বাৰু মই নালাগে বুলি কৈছো, কোনে গাই আছে সেই বস্তুটো নালাগে। এতিয়া লিখিছে কোনে আৰু সুৰ কোনে কৰিছে এইটো ক'লেই হৈ গ'ল। সঞ্জু হাত দেখিছে। সঞ্জু কৈ দিলে হ'ল, ডাঙৰকে কৈ দিলে হ'ল, শুনি যাওঁ। অলপ আগুৱাই আহি কিন্তু শুনাব। লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে। লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা কি কৰিছে? গানটো লিখিছে। গানটো লিখিছে আৰু সুৰ জ্যোতিপ্ৰসাদ। আৰু বাকী গানটো ভূপেন হাজৰিকাই গাই আছে। আৰু কিবা উত্তৰ আহিবনে বেলেগ? ঠিক আছে, বেলেগ উত্তৰ নাই। যদি সঞ্জয় কোৱাটো আমি শুদ্ধ বুলি ধৰিছো। গানটো লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই, সুৰ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই, আৰু এতিয়া গাই আছিল ভূপেন হাজৰিকাই।
গানটোৰ পিছত বেলেগ বেলেগ মানুহেও গাইছে, কিন্তু এই ভিডিঅ'টোত ভূপেন হাজৰিকাই গাই আছিল। শুদ্ধ উত্তৰ সঞ্জু বৰ্মন। বাকী আৰু কেইটামান প্ৰশ্ন সুধিবৰ কাৰণে কৃষক দললৈকে মই মাৰ্কটো আগবঢ়াই দিছোঁ। ধন্যবাদ। তুমিতো জানাই এই কবিৰ একোই নাই, এটাই মাথো কামিজ, তাৰো চিগু চিগু চিলাই, প্ৰেম জানো প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় জোৰাই। কবি আৰু কবিতাটোৰ নাম আৰু কবি আৰু কবিতা মৃন্ময়, শুভ্ৰজ্যোতি আৰু হিমাংশু, গাজীপুৰ। মৃন্ময় কেইটা? এটা। শুভ্ৰজ্যোতি এটা। শুদ্ধ হ'লে দুয়োকে এটাই পুৰস্কাৰ দি ভগাই ল'বা। মৃন্ময়, উত্তৰটো কি হ'ব? কবিতাটোৰ নাম ভোগালী, মাঘ বিহু নহয়। শুভ্ৰজ্যোতি এইটোৱে আছিল না? ঠিক আছে, পুৰস্কাৰটো মৃন্ময়ক দিব লাগে, দুয়ো ভগাই ল'ব। এইবাৰ যিটো মানে প্ৰশ্ন পুৰুষসকললৈ, মহিলালৈ নহয়। ইয়াত কোনোবা আমাৰ তিল পিঠা নোখোৱা মানুহ আছে নেকি? আছে নেকি তিল পিঠা নোখোৱা? যদি তিল পিঠা নোখোৱা মানুহ আছে, মাঘ বিহুত বাহিৰ কৰি দিয়ক। মানে প্ৰশ্নটো সুধিছো কি, আমাৰ এই তিল পিঠাৰ ভিতৰত চেনি গলাই, গুড় গলাই, তাত নাৰিকল, তিল দি এটা মিশ্ৰণ প্ৰস্তুত কৰোঁ আমি। সেই মিশ্ৰণটো আমি তিল পিঠা পুৰতে দি দিওঁ। সেই বস্তুটোৰ নাম কি? তেনেকে কোনো উত্তৰ নিদিব। মই মানে প্ৰশ্নটো পুৰুষসকললৈহে সুধিছো, নিজকে পুৰুষ বুলি ভাবিলে উত্তৰ দিব পাৰে। উত্তৰ মই পোৱা নাই। তুমি পুৰুষ নেকি? নহয়, তুমি কি? ল'ৰা। ল'ৰা। ল'ৰা, মই পুৰুষকহে সুধিছো। ঠিক আছে, আৰু পৰা অহা নাই যিহেতু ইয়াৰ পৰা উত্তৰটো জানি লওক। গাভাৰ। গাভাৰ হয়নে? তুমি কেনেকে গম পালা? ইয়াতকৈ বেছিকে সুধিলে এওঁ ইয়াত পৰি যাব, গতিকে উত্তৰটো হৈছে গাভাৰ। এওঁ তাৰমানে পুৰস্কাৰটো দিব লাগে। নামটো? শ্ৰী কৃপালজিৎ বৈশ্য। দেউতাৰ নাম? শ্ৰী সুভাষ বৈশ্য। ঘৰ? মৰুৱা। মৰুৱাৰ ক'ত? কটাচপা। এওঁ পুৰস্কাৰটো দিব লাগে। মায়াকে কৈ দিছিলে। ৰূপহী নদীৰ ঘাট। ৰূপহী নদীৰ ঘাট এখন অসমীয়া ভাষাৰ উপন্যাস, লিখিছে বীণা শৰ্মাই। তেখেতৰ ঘৰ নগাঁৱত। মানে আমাৰ প্ৰশ্নটো হৈছে কি, ৰূপহী নদীৰ ঘাট নামৰ বীণা শৰ্মাৰ এই উপন্যাসখন কোনো এটা বিষয়ত অসমীয়া ভাষাৰ প্ৰথম উপন্যাস। কি বিষয়ৰ উপন্যাস? ৰূপহী নদীৰ ঘাট নামৰ বীণা শৰ্মাৰ এখন উপন্যাস আছে। এই উপন্যাসখন মানে অসমীয়া ভাষাৰ কোনো এটা বিষয়ৰ প্ৰথম উপন্যাস। কি বিষয়ৰ উপন্যাস? মই ক্লু এটা দি দিছোঁ। যিটো বিষয়ৰ উপন্যাস সেইটো আমাৰ হাতখোলাতো আছে আৰু কাৰিকুচি চকতো আছে। মৰুৱা উৎসৱ পথাৰত বা মেডিকেল চকত নাই। মানে কথাটো হ'ল কি, মানে উপন্যাসত ফটোটো দেখুৱাই দিলে আপোনালোকে ক্লু এটা পালে হয়। প্ৰশ্নটো হৈছে ৰূপহী নদীৰ ঘাট নামৰ মানে এখন উপন্যাস। এই উপন্যাসখন অসমীয়া ভাষাৰ এটা বিষয়ৰ প্ৰথম উপন্যাস। বিষয়টো কি? যিটো বিষয় হাত এখন দেখিছো, আগবাঢ়ি আহিব লাগে। বজাৰ। বজাৰ নহয়, বজাৰৰ ভিতৰৰ অংশ। হাত হাত
হাত আৰু বজাৰ একে ঠিক আছে এটা হিন্দী প্রবচন আছে ভূমিকা কুত্তা না খাটকা না ঘরকা মানে ইয়াৰ লগত লিংক আছে আৰু কিছুটো আছে মৰুৱাটো আছে মানে ধৰি লওক দোকান আৰু ঠিক আছে এইফালে নহয় নহয় ঠিক আছে আৰু দেৰি নকৰো আৰু উত্তৰটো বিনায়ক কৈ দিয়া কাপোৰ কি বিনায়ক আমি মানে শুদ্ধ উত্তৰটো হৈছে ভবা বা ৰজক ভবাৰ জীৱনৰ আধাৰত লিখা প্ৰথমখন অসমীয়া উপন্যাস এটা হাতছা কৰি দিব লাগে বিনায়ক কাশ্যপ ন ঠিক আছে নামটো লিখিব লাগে আৰু পুৰস্কাৰটো দিব লাগে আমি মানে গম পাইছো আজি 14 জানুৱাৰী হয় না আজি 14 জানুৱাৰী আজি 14 জানুৱাৰীৰ লগত আমাৰ যে শিলা আছে শিলাৰ এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি তুমি পাতল লৰা এনেকে দিলে উৰি যাবা ঠিক আছে আৰু কোনোবাই আগতে উত্তৰ দিছে নে দিয়া নাই পুৰস্কাৰ লোৱাৰ ইচ্ছা আছে ন ঠিক আছে মকৰ সংক্ৰান্তি হয় কিন্তু আজি 14 জানুৱাৰীৰ লগত শিলাৰ কি সম্পৰ্ক উত্তৰটো নাজানো গতিকে নাজনো নামৰ উত্তৰটোৰ কাৰণে আমি তোমাক পুৰস্কাৰ দিব নোৱাৰিম তাৰপিছত আৰু কোনোবাই আৰু কোনোবা আছে নেকি ঠিক আছে এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ নহয় ঠিক আছে আৰু কোনোবা অনুবাদ কৰিব পাৰে মানে কি যেহেতু শিলাৰ কথা কৈছো শিলা আৰু কাইট সম্পৰ্কটো আছে সম্পৰ্কটো কি মানে উত্তৰটো ইমান বেছি সহজ আৰু চিধা মানে কিয় শিলা মানে তো কাইট মানে শিলা ফুলনি মানে বাগিচা মানে ফুলনি মানে 14 আজি দিনটোৰ লগত সম্পৰ্কটো কি মই এটা স্পষ্ট কৰি কৈছো 14 জানুৱাৰী কোনোবাই উত্তৰ দিব নেকি যদি নিদিয়ে মই উত্তৰটো কৈ দিওঁ ঠিক আছে দেৰি নকৰো আজি হৈছে আন্তঃৰাষ্ট্ৰীয় শিলা দিৱস আৰু গুজৰাট হৈছে ভাৰতৰ শিলা উৰোৱা ৰাজধানী হয়নে সুৰজিত অষ্টাদশ শতিকাতে মানে এবিধ খাদ্য প্ৰস্তুত হৈছে সেই খাদ্যটো প্ৰস্তুত হোৱাৰ পৰাই বা উদ্ভৱ হোৱাৰ পৰাই এই খাদ্যবিধক ফ্ৰাংকেনষ্টাইন ফুড বুলি কোৱা হয় আমাৰ চাৰিওফালে থকা আনকি ইয়াতো আছে সেই খাদ্যবিধৰ মানে কোনবিধ খাদ্যৰ কথা কৈছো মানে এবিধ এক ধৰণৰ খাদ্য আৰু এই খাদ্যটো অষ্টাদশ শতিকাতে প্ৰস্তুত হৈছে আমাৰ চাৰিওফালে আছে আমি প্ৰত্যেকেই জানো এই খাদ্যবিধক ফ্ৰাংকেনষ্টাইন ফুড বুলি কোৱা হয় ফ্ৰাংকেনষ্টাইনৰ কথাটো আমি সকলোৱে জানো এই ফ্ৰাংকেনষ্টাইন ফুড কি কোনো হাত ডাঙা নাই ন ঠিক আছে মানে এখনে হাত দেখিছো হেল্ল' বিলাহী নহয় মই কৈছো আমাৰ ইয়াতো আছে আমাৰ সন্মুখতো আছে এইফালে হাত দেখিছো গাজীৰক পিছত চান্সটো দিম বিস্কুট বিস্কুটৰ এক ধৰণে হয় কিন্তু আমি বিচৰা ধৰণৰ উত্তৰটো নহয়
মানে কোনবিধ খাদ্যক আমি ফ্ৰাংকেনষ্টাইন ফুড বুলি কোৱা হয়? নহয়, গাজীপুৰ চিপছ, পিঠা, বিস্কুট এইবিলাক গোটেইবিলাক সেই খাদ্যটোৰ ভিতৰত পৰে। এইফালে পিছফালে হাত দাঙিলে নহ'ব, পিছফালে হাত দাঙাতকৈ মোৰ মাথাৰ পিছফালে থাপৰ দিব লাগিব। কেক কেকো হয়, পিঠাও হয়, কিন্তু নহয় ব্ৰেড হয় নেকি? মানে ফ্ৰাংকেনষ্টাইন ফুডটোৰ ভিতৰত গোটেইবিলাক বস্তু পৰে, পিঠা, কেক, বিস্কুট, চিপছ। ফাষ্টফুড ঠিক আছে, আমাৰ শুদ্ধটোতো অহা নাই। শুদ্ধটো হৈছে আমাৰ যি পেকেট কৰা খাদ্য আছে, পেকেট কৰা খাদ্যক ফ্ৰাংকেনষ্টাইন ফুড বুলি কোৱা হয়। পেকেট কৰা সকলো ধৰণৰ খাদ্য, সেইকাৰণে কৈছোঁ আমাৰ ইয়াতো আছে, সন্মুখত আছে। বড়ো আহাৰ, বৈশাগু, কাতি গাছা আৰু মাগৈ দমাচি এইকেইটা কি বস্তু? বৈশাগু, কাতি গাছা আৰু মাগৈ দমাচি, এতিয়া কথাটো হ'ব কোনে কেইটা উত্তৰ দিছে? আপুনি এটা উত্তৰ দিয়া নাই, গতিকে আপোনাক প্ৰথম চান্সটো দিয়া হ'ব। বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। ৰাইজে কি কয়? চাকৰিটো ডাঙৰ হ'ব লাগে। আমি মোৰ নাম শ্ৰী নিয়তি দত্ত, মোৰ ঘৰ মৰুৱা পথৰাজপুৰ। ঠিক আছে, গান এটা শুনো। আচ্ছাপুৰীৰ বাদে বেলেগ একো নহয়, আপুনি সন্মুখলৈ আহিব লাগে। মানে এখেত আমি টেপ ৰেকৰ্ডৰ জামানাৰ মানুহ, সেই সময়ত আমি ৰামেশ্বৰ পাঠক, ধনদা পাঠক, স্নেহলতা দাস এওঁলোকৰ গান শুনাকৈ ডাঙৰ হোৱা নাই। আপোনাৰ মানে পৰিচয়টো? গাঁও মৰুৱা দীপক গোস্বামী। এখেতৰ কাৰণে আৰু এটা হাত চাপৰি লাগে, ধন্যবাদ। ইতিমধ্যে আমাৰ কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বিজয়ী ওলাই গৈছে। দ্বিতীয় আৰু তৃতীয়ৰ কাৰণে তয়াময়া যুদ্ধ হ'বলৈ বাকী আছে। প্ৰথম পুৰস্কাৰ বাৰু কোনে পাইছে বাৰু? সঞ্জু বৰ্মন। ঠিক আছে, গতিকে ইয়াৰ পিছৰ প্ৰশ্ন। পৌৰাণিক আখ্যান অনুসৰি আমাৰ দেৱতা আৰু দৈত্যসকলে সমুদ্ৰ মন্থন কৰিছিল। দেৱতা আৰু দৈত্যসকলে যিটো সমুদ্ৰ বা সাগৰ মন্থন কৰিছিল, সেই সমুদ্ৰ বা সাগৰটোৰ নাম কি? আমাৰ মানে পৌৰাণিক আখ্যান অনুসৰি দেৱতা আৰু দৈত্যসকলে সাগৰ বা সমুদ্ৰ মন্থন কৰিছিল, সেই সাগৰ বা সমুদ্ৰটোৰ নাম কি? যিটো সাগৰ বা সমুদ্ৰ মন্থন কৰিছিল। এখনে হাত দেখিছো। ক্ষীৰ সাগৰ, পায়স সাগৰ নেকি? মানে সাগৰটোৰ নামে ক্ষীৰ সাগৰ। ক্ষীৰ সাগৰ মন্থন কৰোঁতে বহু বস্তু ওলাইছিল, তাৰ ভিতৰত লক্ষীদেৱীও ওলাইছিল, সেইকাৰণে লক্ষীদেৱীৰ আন এটা নাম হৈছে ক্ষীৰোদা। আগতে পুৰস্কাৰ বিজয়ী ন? এইবাৰ প্ৰথম। ঠিক আছে, নামটো আৰু পৰিচয় সন্মুখৰ ফালে আহিব লাগে। মোৰ নাম লিজা দাস, মোৰ ঘৰ জাগৰা। জাগলাৰ পৰা কেনেকে? মামাহঁতৰ ঘৰ। মানে পৰিৱেশ দেখি কেনেকুৱা লাগিছে? মানে কি পঢ়া শুনা বা কি কৰি আছে? মই এম এ কৰি আছোঁ। আমি কি বিষয়? অসমীয়া। মানে কুইজখন কেনেকুৱা লাগিছে? আৰু পুৰস্কাৰটো দিব লাগে।
এতিয়ালৈ আমাৰ দুটা দুটা প্ৰশ্নৰ উত্তৰ মানে দি কোনো মানে যুদ্ধৰ বাবে সাজু হ'ব লাগে। অমিতে নামকেইটা কৈ দিব। মানে প্ৰথম চাৰিটা শুদ্ধ উত্তৰ দিছে সঞ্জু বৰ্মন, তেওঁ চাগে আছে, তেওঁ প্ৰথম হ'ব। আৰু দুটাকৈ শুদ্ধ উত্তৰ দিছে মৃন্ময় প্ৰিন্স চৌধুৰী আৰু বিনায়ক কাশ্যপ, তেওঁলোকে দুটা দুটা শুদ্ধ উত্তৰ দিছে। মানে গতিকে তেওঁলোকৰ মাজত এতিয়া মৃন্ময় আৰু বিনায়ক। মৃন্ময় আৰু বিনায়ক সন্মুখলৈ আহিব লাগে। বাকী সকলোলৈ শেষৰ গৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথম গৰাকী কোন? মন দি শুনিব। শেষৰ গৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথম গৰাকী কোন? প্ৰথম হাত দাঙিছে মৃন্ময়। গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ কেনেকে? দুয়োৰে উত্তৰ ভুল। বাকী অন্য কোনোবা আছে নেকি? হাত দাঙিব। কৌশিক আগবাঢ়িব লাগে। চৈয়দ ছাদুল্লাহ সম্পূৰ্ণ শুদ্ধ হৈছে। মানে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল মানে ছাৰ চৈয়দ ছাদুল্লাহ। গোপীনাথ বৰদলৈ দ্বিতীয়গৰাকী। আৰু সেই সময়ত মানে মুখ্যমন্ত্ৰী বুলি কোৱা হোৱা নাছিল, প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। আৰু ছাদুল্লাহ কিন্তু ভাৰত স্বাধীন হোৱাৰ আগত আছিল। স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰীহে গোপীনাথ বৰদলৈ। গতিকে কৌশিকে উত্তৰ পাব, পুৰস্কাৰ পাব। অলপতে মানে কি আজি কেইদিনমান আগত, বেছি দিন আগত নহয় আৰু এই জানুৱাৰীৰ প্ৰথম সপ্তাহতে জুবিনৰ গদ্য নামৰ এখন কিতাপ প্ৰকাশ পাইছে। জুবিনৰ গদ্য নামটোৱে কয় কিতাপখনত কি আছে। তাত জুবিনৰ বিভিন্ন সময়ত লিখা 10টা গদ্য আৰু এটা গল্পৰ সংকলন। এতিয়া আমাৰ প্ৰশ্নটো হৈছে এই জুবিনৰ গদ্য এই কিতাপখনৰ সম্পাদকজনৰ নাম আৰু প্ৰকাশ কৰা প্ৰকাশন প্ৰতিষ্ঠানটোৰ নাম লাগে। সেইটো উত্তৰ দিয়াৰ ভিতৰত মানে নিৰ্ধাৰণ কৰা হ'ব। জুবিনৰ গদ্য এই কিতাপখনৰ প্ৰকাশক আৰু সম্পাদক গৰাকীৰ নাম লাগে। সকলোৰে বাবে, অকল এই দুজনৰ এওঁলোকৰ কাৰণেই নহয়, আপোনাৰ সকলোৰে কাৰণে মুকলি আছে। মৃন্ময় কি এটা পাত দিবা নেকি? ঠিক আছে। জোনাক যুগান্তৰ পৰা। চিয়ৰ চিয়ৰ নহয়। শুদ্ধটোতো বাকী কোনোবাই দিবলৈ চেষ্টা কৰিব নেকি? শুদ্ধ উত্তৰটো হৈছে শুভ্ৰজিৎ। হীৰেণ গোহাঁইচাৰৰ কিতাপখন জুবিন গাৰ্গৰ জগত। ঠিক আছে, উত্তৰটো হৈছে সম্পাদক মনোজিত ৰাজপথ আৰু প্ৰকাশক অসম পাব্লিচিং কোম্পানী। মই গান এটা বজাইছো আকৌ তেওঁলোকে যদি উত্তৰ দিব পাৰে প্ৰশ্নটো তাতেই শেষ। যদি উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে দৰ্শকলৈ মুকলি হ'ব। ঠিক আছে, আকৌ মই গান এটা বজাম। হ'ল গানটো শুনা গ'ল। গানটোৰ সবিশেষ যি জানা ক'ব লাগে। হ'লে বিনাকে হাত পাইছে সময় গীতটো গাইছে সময় হাজৰিকা। দৰ্শকলৈ যাব সবিশেষ লাগে গানটোৰ বিষয়ে যি জানে। ঠিক আছে, মই অকণমান চিধা কৰি দিছোঁ। গানটো এটা বিশেষ উপলক্ষত নিৰ্মাণ কৰিছিল, সেই উপলক্ষটো ক'লে হৈ যাব।
গানটো যদি আৰম্ভণিৰ সংগীতখিনি শুনিছিল তেতিয়াহ'লে অলপ আইডিয়া কৰিব পাৰিলে হয়। আৰম্ভণিত অলপ দীঘলীয়া সংগীত এটা আছে, প্ৰিলুড এটা আছে, তাতেই আছিল আৰু ইংগিতটো। এইফালে হাত দাঙিছে, অলপ আগুৱাই আহিলে ভাল হয়। নমস্কাৰ, এইটো এটা প্ৰেমৰ সংগীত, অমৰ প্ৰেমৰ সংগীত। দীপালী বৰঠুকা বাইদেউৰ নৱপৱন বৰুৱাৰ ছাৰৰ দ্বাৰা মানে অমৰ প্ৰেমৰ কাৰণে মানে এই গীতটি ৰচনা কৰা হৈছিল। বৰুৱা নহয়, মানে দীপালী বৰঠুকাৰ বাইদেউ আৰু নৱপৱন বৰুৱাৰ বাইদেউ অমৰ প্ৰেমৰ কাৰণে এই গীতটি ৰচনা কৰা হৈছিল। মানে ৰচনাটো নাজানো, কিন্তু কণ্ঠশিল্পী কৰিছিলে সমাজ হাজৰিকাই। শুদ্ধ নহয়। আৰু কোনোবাই ক'বনে? আৰু কোনোবাই? আৰম্ভণিৰ সংগীতটো আৰু এবাৰ শুনাই দিওঁ নেকি? ক্লুটো এইখিনিতে আছিল, এই মিউজিকখিনিতে আছিল। কোনোবাই ক'ব? কিবা এটা উৰি গৈছে, সেনেকুৱা এটা হৈছিল নহয়? কল্পনা চাওলাৰ মৃত্যুত লিখিছিল। শুদ্ধ উত্তৰ। আচলতে কল্পনা চাওলাৰ মৃত্যু যেতিয়া হৈছিল, আমাৰ মহাকাশচাৰী কল্পনা চাওলাৰ মহাযান ধ্বংস হৈ মৃত্যুবৰণ কৰিছিল, সেইটোৰ সোঁৱৰণত একচুৱেলি গানটো নিৰ্মাণ কৰিছিল। আৰু গানটো গাইছিল সমাৰ হাজৰিকা, যিটো বিনাকে শুদ্ধ কৰিছে, তাৰ পিছৰ অংশটো মৃন্ময় শুদ্ধ কৰিছে। গতিকে এতিয়াও মানে কায়ম আছে। আৰু গানটো লিখিছিল ভূপেন হাজৰিকাই, সেইটো কোনেও নকলে। নেক্সট প্ৰশ্ন। ভূপেন হাজৰিকা, তেওঁলোকৰ লগত আমি অজিত বৰুৱা, নৱকান্ত বৰুৱা, ৰুদ্ৰ বৰুৱা, ব্ৰজেন বৰুৱা, মুকুল বৰুৱা, হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, এই আটাইকেইজন বৰুৱাৰ নাম কেনেদৰে ল'ব পাৰোঁ? কি প্ৰসংগত ল'ব পাৰোঁ ভূপেন হাজৰিকাৰ লগত এওঁলোকৰ নাম? ভূপেন হাজৰিকাৰ লগত অজিত বৰুৱা, নৱকান্ত বৰুৱা, ৰুদ্ৰ বৰুৱা, ব্ৰজেন বৰুৱা, মুকুল বৰুৱা আৰু হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, এওঁলোকৰ নাম আমি কি প্ৰসংগত ল'ব পাৰোঁ? সকলোৰ বাবে নাই, নহয়, একেবাৰে সহজ। যিটো প্ৰসংগ মানে কি, সেই প্ৰসংগটো আজি কুইজখনৰ আৰম্ভণিতে উত্থাপন কৰা হৈছিল। ঠিক আছে, মানে হ'ব নেকি? শুদ্ধ উত্তৰটো হৈছে মানে ভূপেন হাজৰিকাৰ লগতে এখেতসকলৰো জন্ম শতবৰ্ষ আৰম্ভ হৈছে। এটা কবিতা পঢ়ি দিছোঁ। কৃষক দা অলপ আগতে কবিতা এটা পঢ়িলে, মই এইবাৰ পঢ়িব ইচ্ছা কৰিছে। কবিতাটোৰ নামটো হৈছে তুমি। তুমি শাশ্বত, তুমি ভাস্বত, পৃথিৱীৰ য'ত শেষ তাতেই তোমাৰ আৰম্ভণি। একেবাৰে সৰু কবিতা। কবিতাটোৰ কবিগৰাকীৰ নামটো মই কৈ দিছোঁ। কবি কোনোবাই জানিব নেকি? নহয়, আমাৰ কুইজখনৰ লগতো জড়িত আজি কবিগৰাকী। কোনোবাই ক'ব? নাই, ঠিক আছে, এইটো প্ৰশ্ন নাছিল মোৰ। কবিগৰাকী হৈছে, আমাৰ পিছপিনে ফটো আছে, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গে এজন বিশেষ ব্যক্তিৰ কাৰণে এই কবিতাটো লিখিছিল, বা বিশেষ ব্যক্তি এগৰাকীক মানে ট্ৰিবিউট দিছিল। বিশেষ ব্যক্তি এগৰাকীৰ সোঁৱৰণত লিখিছিল কবিতাটো। কাৰ সোঁৱৰণত লিখিছিল সেইটো লাগে। আৰু কোনোবাই ক'ব নেকি কিবা? এজনে কৈছে হীৰেণ ভট্টাচাৰ্য, এজনে কৈছে ইলি বৰঠাকুৰ, জুবিন গাৰ্গৰ মাতৃ। অসমৰ বাহিৰত নেকি? যদি নকয় আমি আজি দ্বিতীয় আৰু তৃতীয় পাই গ'লো। দ্বিতীয় হ'ল মৃন্ময়, শুদ্ধ উত্তৰ। হীৰেণ ভট্টাচাৰ্যৰ সোঁৱৰণত লিখিছিল কবিতাটো জুবিন গাৰ্গে। আৰু আগত যিটো কবিতা কৃষক দাই পঢ়িছিল, সেইটো হীৰেণ ভট্টাচাৰ্যই
লিখা কবিতা আছিল ভোগালী, আৰু এইটো কবিতা জুবিন গাৰ্গে হীৰেণ ভট্টাচাৰ্যক লৈ লিখিছিল। আৰু তৃতীয় হ'ব আমাৰ বিনায়ক। দুয়োৰে কাৰণে প্ৰতিযোগিতা দ্বিতীয় বিজয়ী মৃন্ময় প্ৰিন্স চৌধুৰী আৰু দ্বিতীয় বিনায়ক কাশ্যপ। আৰু প্ৰথম আমাৰ সঞ্জু বৰ্মন। তিনিওৰ কাৰণে জোৰদাৰ হাততালি এটা লাগে। আমাৰ কুইজৰ আজি 3জন বিজয়ী। দুটা পুৰস্কাৰ হ'ব, এটা জোৰদাৰ হাততালি লাগে। আৰু হিন্দীটো কোনে গাইছিল? লতা মংগেশকাৰে। দুটা পুৰস্কাৰ আজি বোধহয় ভাল লাগিব। ৰহ দৈ কৰ দৈ পাৰি পাৰিত সতয় জ্যোতিৰে খামে ধীৰৰ সাজ। খুব সঘনে ইউজ হয় আমাৰ বিশেষকে বিহু গীতবিলাকত, বিহু নামবিলাকত ৰহদৈ শব্দটো খুব বেছিকে ব্যৱহাৰ কৰা দেখা পাওঁ। ৰহদৈ মানে কি সেইটোৱে প্ৰশ্ন। ৰহদৈ কি বস্তু? মহেন্দ্ৰ হাজৰিকাৰ এটা বৰ ধুনীয়া বিখ্যাত গান আছে নহয়, ৰহেদৈ ৰহেদৈ বুলি। ৰহদৈ মানে কি? মানে আহোমৰ দিনত পুখুৰী বনাওঁতে যিটো বনালে সেইটো আচলতে ৰহ। উত্তৰ কৰ্দৈৰে মিঠা ভাৰ্জনটো হৈছে ৰহদৈ। পুৰস্কাৰ পাব। হাতত এটা পুৰস্কাৰ আছে, এটা পুৰস্কাৰ মানে এটা প্ৰশ্ন। গতিকে তাৰ আগতে আমি 2জন মানুহৰ পৰা আজিৰ এই কুইজখন কেনেকুৱা হ'ল সেই বিষয়টো জানিব বিচাৰিছোঁ। মানে কি ভাল হৈছে বেয়া হৈছে এইটো উত্তৰ নহয়। ভাল হৈছে যদি ক'ত ভাল হৈছে, বেয়া হৈছে যদি কিমান বেয়া হৈছে। বেয়া হোৱাটো মুকলিকৈ ক'লে হয়, ভাল হোৱা বুলি যিমান মুকলি কৰি ক'ব, বেয়া হোৱাটো তাতকৈ বেছিকৈ মুকলি কৰি ক'লে হয়। আমি বেয়া নাপাওঁ। হিমাংশু শেখৰ দাস, কলিতা। নমস্কাৰ, মোৰ নাম হিমাংশু শেখৰ কলিতা। কুইজ মানে এনেকুৱা বিহুত কুইজ পতা মই আগতে কেতিয়াও দেখা নাছিলোঁ। তো এইটো এটা এইখন কমিটিৰ এইটো এটা নিশ্চয় আদৰণীয় পদক্ষেপ। আৰু ইয়াৰ জৰিয়তে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনি হেৰি হয়। তো গতিকে এইটো এটা আদৰণীয় পদক্ষেপ। আৰু বেয়া বুলি ক'লে বেয়াটো মোৰ লগা নাই, মোৰ ভালেই লাগিছে গোটেইখিনি। তো মোৰ হিচাপতো ঠিকে আছে। আগতে মত দিছে যদিও মই মানে যিটো কথা কৈছোঁ, ভোগালী বিহুত প্ৰতি বছৰে যিটো মানে আমাৰ বৰুৱাৰ কটা চুবুৰী আৰু কাঁইট চুবুৰীয়ে যিটো কুইজ প্ৰতিযোগিতা প্ৰতিবাৰে অনুষ্ঠিত কৰি আছে, এই কুইজ প্ৰতিযোগিতাটোৰ পৰা মোৰ অনুভৱ এইটোৱে যে যিটো আমাৰ জ্ঞান আহৰণৰ প্ৰক্ৰিয়া সেইটো আমাৰ জীৱনভৰ চলি থকা প্ৰক্ৰিয়া। আৰু আমি প্ৰতিটো খোজতে আমি জ্ঞান আহৰণৰ প্ৰতি আমি সজাগ হ'ব লাগিব। আৰু আমি কোনবিলাক কথা জানিব লাগে সেই বস্তুটো আমাৰ এই প্ৰতিযোগিতাই আমাক আঙুলিয়াই দেখুৱাইছে। আমি কিছুমান বস্তু সদায় গৈ থাকোঁ, সেই পথেৰে গৈ থকা চাইনবোৰ্ডখনো আমি নাচাওঁ। কিন্তু সৰু পৰ যে আমাৰ ইয়াত একেবাৰে যদি আমি বিভিন্ন পৰ্যায়ৰ বিভিন্ন বৌদ্ধিক যিটো মানে সামৰ্থ্যৰ মানুহ আমাৰ ইয়াত উপস্থিত আছে, বিভিন্ন বৃত্তিৰ লগত জড়িত সকলো মানুহৰে যিখিনি মানে জ্ঞান বা বুদ্ধিৰ চৰ্চা ইয়াৰ জৰিয়তে হৈছে। আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে এই প্ৰতিযোগিতাই অনুধাৱন কৰাত আমাক সহায় কৰিছে। গতিকে এয়া আচলতে কি হয় যে ডাঙৰ ডাঙৰ কুইজ প্ৰতিযোগিতাৰ তুলনাত আমাৰ কুইজৰ যিটো যাত্ৰা এইটো একদম তলৰ পৰ্যায়ৰ পৰা ওপৰৰ পৰ্যায়লৈ নিয়াত এই কুইজখনে যথেষ্ট আগভাগ লৈছে বুলি মই ভাবোঁ। আৰু মোৰ এইখিনিয়ে ক'বলগীয়া। আৰু জ্ঞানৰ এই যাত্ৰা অব্যাহত থাকক, মই আগলৈ এই প্ৰতিযোগিতাটো চলি থাকক তাৰে কাৰণে মই আশা কৰি ৰাখিছোঁ। ধন্যবাদ। ধন্যবাদ কৌশিক। হেমেন্দাৰ পৰা 2টা বা 3টা বাক্য। প্ৰথমতে মই আমাৰ হীৰক, কৃষক বা অমিত এই তিনিওকে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই কুইজখনৰ বিষয়ে ক'বলৈ গ'লে আমাৰ এটা যুগমীয়া প্ৰচেষ্টা আছিল এটা সময়ত,
যি প্ৰচেষ্টাৰে আমি বিশেষকৈ আমাৰ এই দুটা চুবুৰী বা আমাৰ ওচৰ চুবুৰীৰ ল'ৰা ছোৱালীখিনি এটা বৌদ্ধিক আৰু শৈক্ষিক দিশত আগুৱাই যোৱাৰ প্ৰচেষ্টাৰে আমি আগবঢ়াইছিলোঁ। কিন্তু আমি দেখা পালোঁ যে এই অনুষ্ঠানটোৱে অকল ল'ৰা ছোৱালীৰ মাজতে সীমিত হৈ নাথাকিল। আমাৰ এই দুটা চুবুৰীৰ লগতে আমাৰ ওচৰ চুবুৰীয়া বা ওচৰ গাঁৱৰো বৃদ্ধৰ পৰা আদি কৰি মহিলা পুৰুষ বহুত মানে তেনেকুৱা পৰ্যায়ৰ মানুহে আমাৰ এই কুইজটোত অংশগ্ৰহণ কৰিছিল। তেতিয়া আমি আমাৰ উদ্যোক্তাসকলে যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ, যথেষ্ট আশাৰ সঞ্চাৰ এটা দেখিছিলোঁ যে জ্ঞান পিয়াসু এই ব্যক্তিসকল অকল শিশুতে আবদ্ধ নাথাকি আমাৰ বৃদ্ধ বালিকাৰ পৰা আদি কৰি যুৱক যুৱতী সকলোৱে অংশগ্ৰহণ কৰিছে। গতিকে এইখিনিতে আমাৰ ক'ৰবাত নহয় ক'ৰবাত মানে আমি এটা যথেষ্ট সন্তুষ্টি আৰু আনন্দ পাইছোঁ। এই সৰু অনুষ্ঠানটোৱে এই ক্ষুদ্ৰ প্ৰচেষ্টাই যে গোটেই মানুহখিনি সামৰি লৈ সকলোৰে উৎকৰ্ষ সাধন হোৱাৰ কাৰণে কাম কৰিব পাৰিছোঁ, এইটোৱে আমাৰ কাৰণে যথেষ্ট ধন্যবাদ। ধন্যবাদ হেমেন দা। মানে মুকলি বা দৰ্শক কুইজৰ বা এইখন কুইজৰ সফলতা বা সাৰ্থকতা এইটোৱে যে ইয়াত 70 বা 80 ওচৰৰ বয়সীয়া মানুহে যেনেকৈ উত্তৰ দিছে, মানে প্ৰাথমিক পৰ্যায়ত পঢ়ি থকা ল'ৰা বা ছোৱালী আৰু যিখিনি মহিলা ঘৰৰ ভিতৰতে সোমাই থাকে, কাম বনত ব্যস্ত থাকে, তেনেকুৱা মহিলাই উত্তৰ দিছে। মই সঞ্জুৰ পৰা 2 বা 3টা বাক্য। প্ৰথম কথা, কুইজলৈ আহিম বুলি ভবা নাছিলোঁ আজি বিহুৰ দিনা, কিন্তু গ্ৰুপত সিদিনাখন দীপাংকৰ কহিত ছাৰে কিবা এটা শ্বেয়াৰ কৰিলে, মই চালোঁ। এইখন কুইজ 2023 দিছিল নেকি, প্ৰথম 26 প্ৰথমবাৰ বল বিক্ৰী প্ৰথমবাৰ দীপাংকৰ কহিত ছাৰে যেতিয়া প্ৰথমবাৰ আহিছিলোঁ এইবাৰ যোৱা বছৰ আহিব নোৱাৰিলোঁ, কিন্তু কিবা এটা খালী লাগি গৈছিল। তো এই বছৰ ভাবিলোঁ আহোঁ কুইজখনক, শিকোঁ নতুন কথা, কুইজক যাই থাকোঁ, যি পাৰোঁ শিকি থাকোঁ। আজিও শিকিলোঁ। পিছত অৱশ্যে ছাৰে কৈছে বাৰু কি ভাল হৈছে কি বেয়া হৈছে খুলি ক'ব দিছে। মই অলপ ড্ৰাই কুইজখন বেছি ভাল পাওঁ, অলপমান গান চান বেছি নাথাকিলে ভাল পাওঁ, কিন্তু লাগিবই দৰ্শক কুইজত। কিন্তু সেইকাৰণে ব্যক্তিগতভাৱে মই ড্ৰাই কুইজখন বেছি ভাল পাইছোঁ, অলপমান কুইজখন বা ক'বলগীয়া কুইজখন। বাকী দৰ্শক হিচাপে কুইজখন বহুত ভাল হৈছে, এইটো ক'ব লাগিব। কাৰণ ধৰক সকলো কুইজতে কৈ থাকে কুইজক কিমান ভিতৰলৈ লৈ যাব পাৰি, কিন্তু মই ভাবিছোঁ এনেকুৱাকৈ কুইজ পাতি থাকিলে চপাই হওক বা গাঁৱে গাঁৱে বা সৰু ল'ৰা ছোৱালীৰ মাজত প্ৰাইজ মানে নিদি বেছিকৈ, তেতিয়া কুইজটো বেছি প্ৰসাৰ হ'ব। এটা ব্যক্তিগত কথা কওঁ আৰু আজি কৈছোঁ যাতে যিটো ক্লাছ 12 ক্লাছ 10 আজিকালি এটা ট্ৰেণ্ড হৈছে পইচা দিয়ে 10,000 7,000 5,000, তাৰপিছত এখন কুইজ পাতে যদি বহুত ভাল হেৰি নাথাকে, ট্ৰফি থাকে, পইচা নাথাকে, কোনো নাই। তাৰমানে পইচাৰ হিচাপত কুইজ কৰে, এইটো মই অপেনলি কৈছোঁ আজি। আৰু বহুত কুইজাৰ আছে, তো সেই ট্ৰেণ্ডটো গুচাওক আৰু নলেজটো লাগে মানুহক, নলেজ শিকক। কোনোবাই জানিছে বা কোনোবাই পঢ়া নাই, সেইটো ডাঙৰ কথা নহয়। সেই ট্ৰেণ্ডটো আৰম্ভ হৈছে আৰু এই ট্ৰেণ্ডটো মোৰ পৰা আৰম্ভ হৈছে, ভাল লাগিছে। আৰু সেইকাৰণে আজি বিহুৰ দিনাও উপস্থিত থাকি বহুত ভাল লাগিছে। আৰু কুইজখন চলি ৰাখক আৰু আগলৈও ইয়াৰ সফলতা বহুত বেছি প্ৰসাৰ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ সঞ্জু। নিৰ্মাণ কৰা 2টা বাক্য। কুইজ বুলি ক'লে এটাই কথা কি ইয়াত মানে খালী হাত মানে ঘূৰি যাব লগা নাই, কোনোবা প্ৰাইজ লৈ গৈছে, কোনোবাই জ্ঞান লৈ গৈছে, আচলতে এইখিনিতে কুইজ জিকিলে আগলৈ হৈ থাকক। খুবেই ভাল প্ৰচেষ্টা। এনেকৈ দৰ্শক কুইজ আচলতে বহুততে মানে দলীয় কুইজ হয়। ইয়াতে মানে কেনেকুৱা সকলো শ্ৰেণীৰ লগত আমাৰ সৰু ল'ৰা ছোৱালী বা আমি বা তেনেকুৱা বৃদ্ধ জ্যেষ্ঠ লোকৰ সকলোৰে তেনেকুৱা সকলোৰে সমাগম দেখা গৈছে। আৰু এই কুইজে মানুহৰ জ্ঞান একাগ্ৰতা সকলোতে সকলো দিশৰ পৰাই আমাৰ এই যিখনে সকলো ফালৰ পৰা সকলোকে সাঙুৰি ৰাখিবলৈ সক্ষম হৈছে। আৰু এনেকুৱা আহিব লগা দিনবোৰতে কুইজবোৰ হৈ যাব, তাৰে কামনা শুভকামনা। মানে কথাবিলাক মানে দীঘল হৈ গৈ আছে যদিও শেষ মন্তব্যটো গাজীউৰৰ পৰা, মানে আমাৰ ইয়াত থকা আটাইতকৈ বেছি কুইজ চাইছে গাজীউৰে। 2টা বা 3টা বাক্য। হয়, নমস্কাৰ। মোৰ নাম ছাৰ গাজীউৰ ৰহমান, মোৰ ঘৰ মাদাপুৰত। মই এই কুইজখন যেতিয়া প্ৰথমবাৰ হৈছিল তেতিয়াহে আহিছিলোঁ। এইটো অসমৰ ভিতৰতে প্ৰথম প্ৰচেষ্টা আছিল চুপা কুইজ বুলি। সেইদিনা দীপংকৰ ছাৰে এটা সাক্ষাৎকাৰতো কৈছে, গতিকে বহুত ভাল কথা। ইয়াৰ পৰা আৰু অসমৰ বিভিন্ন ঠাইত এনেকুৱা
হ'ব লাগে, ইতিমধ্যে হৈছে। এইখন ভৰালি বাৰাণে কি বোলে এইমাত্ৰ কৈছে। গতিকে বহুত ভাল প্ৰচেষ্টা এইটো, আৰু শুভকামনা থাকিল অনুষ্ঠানটোৰ প্ৰতি। ধন্যবাদ। আজিৰ মানে কুইজৰ শেষৰ প্ৰশ্ন। মানে এইখিনিতে মই ক'বলগীয়া কথাৰ ভিতৰত এটা আছিল ৰৈ গৈছিল। এইখিনিতে আমি এই কুইজখনৰ ক্ষেত্ৰত আমি এজন ব্যক্তি বুলি নকওঁ, মোৰ ষ্টুডেণ্টে হয় সি, আৰু খুব মৰমীয়াল আটাইৰে খুব ভাল পাই তাই আমাৰ এই চুপাখনৰ। হীৰকৰ নাম আমি ল'ব লাগিব, হীৰকজ্যোতি বৈশ্য। তেওঁ দিল্লীত কৰ্মৰত এতিয়া। তেওঁ এই ব্যস্ততাৰ মাজতে এই কুইজখনৰ কথা মোক ফোনতে সুধি আছে, বাৰ বাৰ ফোন কৰি আছে। আমি তেওঁৰ নাম নল'লে আমি অশালাগ লোৱা যেন হ'ব। তেওঁ আমাক যথেষ্ট উৎসাহিত কৰিছিল, আৰু এই কুইজখনৰ স্ৰষ্টা হিচাপে বা এই শুভাকাংক্ষী হিচাপে তেওঁ আমাৰ নাম সদায় আমাক থাকিব। এইখিনি মই ক'লোঁ। আৰু মানে কি নকওঁ, বহুত কৈ আছোঁ, হীৰকক শেষ কৰিব দিছোঁ। আমি জুবিনৰ গীতেৰে আৰম্ভ কৰিছিলোঁ, আমি শেষো কৰিছোঁ জুবিন গাৰ্গৰ গীতেৰেই। প্ৰশ্নটো হ'ল, প্ৰথমটো হ'ল ইয়াতে আমি দুটা প্ৰশ্ন থাকিব। প্ৰথমটো হ'ল চিনেমাখনৰ নামটো কি, আৰু ছেকেণ্ড কুৱেশ্যনটো হ'ল সংগীতকাৰ। গানটো শুনি লাগিছেনে কিবা এটা ভাগৱত কিবা পঢ়ি আছে, কীৰ্তন ভাগৱত পঢ়ি আছে, এনেকুৱা লাগিছে চাগে, ভক্তিমূলক গীত যেন লাগিছে। তো মিউজিক ডাইৰেক্টৰটো লাগে আৰু চিনেমাখনৰ নামটো লাগে। শেষ প্ৰশ্ন, মানে দুটা পুৰস্কাৰ থাকিব। কাৰো হাত দেখা নাই মই। চিনেমাখনৰ নামটো গানটোতে আছে। আৰু এটা ক্লু দিছোঁ, এই চিনেমাখনত প্ৰথমবাৰৰ বাবে অৰিজিৎ সিঙে অসমীয়া গান এটা গাইছিল। অৰিজিৎ সিঙে প্ৰথমবাৰৰ বাবে গোমঠা ডাৱৰে বুলি এটা অসমীয়া গান এটা গাইছিল এই চিনেমাখনত। অহা নাই? কোনটো গান? চিনেমাখন সংগীত। ঠিক আছে, সংগীত পৰিচালকৰ ক্ষেত্ৰত আকৌ এটা ক্লু দিছোঁ। সংগীত পৰিচালকজনে প্ৰজেক্ট বৰগীত বুলি এটা কৰিছে। কম্পিউটাৰ নহয়, তাতে 4টা নে 5টা গান আছে। কোন হয়? অনুৰাগ শইকীয়া নিয়াৰে কৈছে। আৰু চিনেমাখনৰ নাম চিয়ৰ। কিন্তু শেষ ভালেই, সকলো ভাল নহ'ল। শেষ কুৱেশ্যনটোত উত্তৰ নাপালোঁ কাৰো। আৰু এটা কিবা সুধিবা নেকি? লাষ্ট উত্তৰ পোৱা? ঠিক আছে, এটা উত্তৰ পাম মই বিশ্বাস আছে। এটা এবাৰ প্ৰশ্ন সুধিছোঁ, মানে শেষ প্ৰশ্নটোত উত্তৰ আহিলে ভাল আৰু পুৰস্কাৰ দিব পাৰিলে। বিহুৰ লগত সংগতি থকা প্ৰশ্ন এটা। এবিধ পিঠা, সেই পিঠাটোৰ নামটো ক'ব লাগে, আৰু একে নামৰ এটা বাদ্যযন্ত্ৰও আছে বিহুত ব্যৱহাৰ হোৱা। কাজিৰে নালাগে। আৰু বেলেগ কোনোবা? মতা মানুহ নাই? বাইদেউ ক'ব। সুতুলি পিঠা। আপুনি সুতুলি পিঠা আপুনি বনাইছে যে এইবাৰ? নাই নাই, বজাৰটো মই বাইদেউ, পিঠাটো বনাইছে নে কি? বনাইছেনে আপুনি? বনাব জানে? আমাক মাতিলে কৃষক ধৰ্ম খাব গ'লো হয় সুতুলি পিঠা। শুদ্ধ উত্তৰ, পুৰস্কাৰ পাব।